নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে আপোনালোকৰ বাবে এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ ৰাতিপুৱা 11 বজাত আমাৰ এই চেনেলটোত SPMS একাডেমি আপোনালোকে যদি APSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে এই ক্লাছটোত আমি APSC প্ৰিলিমছ বেছড কুৱেশ্যনছ এণ্ড মেইনছ আনচাৰ ৰাইটিঙো প্ৰেক্টিছ কৰোৱা হয় SPM ষ্টুডেণ্টসকলে পৰ্টেলত ছাবমিট কৰি তাৰে মূল্যায়নো লাভ কৰিবলৈ পাৰে এই ক্লাছটোৰ যি PDF আপোনালোকে নোটছ ৰিভাইজ কৰিবলৈ আমি অসমীয়া আৰু ইংৰাজী দুইটা অনুবাদত উপলব্ধ কৰাওঁ আমাৰ কমেণ্ট ছেকশ্যনত আজিৰ ক্লাছটোৰ যি বাতৰিসমূহ আমি আলোচনা কৰিম তাৰে লিষ্টটো এয়া হৈছে আৰু প্ৰথমটো বাতৰি হৈছে নামঘৰ কাম হেৰিটেজ চেণ্টাৰ টু বুষ্ট আছাম অৰুণাচল টাইজ কিন্তু এই আছাম অৰুণাচল টাইজটোনো বুষ্ট কিয় কৰিব লাগে কিবা ডিস্পিউট আছে নেকি আমি চাগে মাজে সময়ে শুনি থাকোঁ আমাৰ আছাম বা অৰুণাচলৰ মাজত এটা বৰ্ডাৰ ডিস্পিউট চলি আছে বিশেষভাৱে 123খন গাঁও বা 123 ভিলেজেছৰ মাজত আৰু এই ডিস্পিউটটোনো আৰম্ভণি কেতিয়া হৈছিলে কি ধৰণে হৈছিলে ইট ডেটছ বেক টু দ্য কলনিয়েল টাইমছ বুলিও কোৱা হয় আৰু নেফা যি আছিলে নেফাৰ বা অৰুণাচল প্ৰদেশৰ যি জন্ম হ'ল সেই পৰিৱৰ্তনটোতেনো কেনেকে এনেকুৱা ধৰণৰ এটা ডিস্পিউট সোমাই আছে আমি গোটেই বাতৰিটো আজি আপোনালোকৰ বাবে সহজ কৰিবলৈ চেষ্টা কৰিম পোনপ্ৰথমেতো জানিব লাগে যে এই বাতৰিটো হয় কি আমি এটা নামঘৰ নিৰ্মাণ কৰাৰ কথা পাতিছোঁ ক'ত নামঘৰটো নিৰ্মাণ হ'ব নামচাং নামৰ এটা জেগা আছে তিৰাপ ডিষ্ট্ৰিক্টত এইখন হৈছে অৰুণাচল প্ৰদেশ তাৰে মাজে মাজে এইবিলাক আমাৰ অসম ঠিক আছে তিনচুকীয়া জিলা আৰু এই তিৰাপ এইখন হৈছে তিৰাপ জিলা আৰু তাৰে নামচাং নামৰ যি জেগা তাতে আমি এটা নামঘৰ নিৰ্মাণ কৰাৰ কথা পাতিছোঁ কিন্তু এই ডিস্পিউটটো কমাবলৈ অফেন এট টাইমছ কোৱা যায় যে ৰিলিজিয়ন ইজ দ্য অপিয়াম অফ দ্য মাছেছ গতিকে আমাৰ যি বৈষ্ণৱ ধৰ্মৰ এই ব্যৱহাৰত আমি যদি আমাৰ অলপমান হ'লেও যুদ্ধ বা কাজিয়া আজাব বা আমাৰ ডিস্পিউট কমাবলৈ আমি সক্ষম হওঁ খুবেই এটা ভাল পদক্ষেপ বুলি কোৱা হ'ব কিন্তু তাৰে আগত আমি ইতিহাসটো অকণমান উভতি চাবলৈ চেষ্টা কৰিব লাগে যিহেতু প্ৰশ্ন আহি যাব পাৰে আছাম অৰুণাচল ৰিলেশ্যনছৰ বিষয়ে চাওক পোনপ্ৰথমে জানিব লাগিব যে আমাৰ যি এইখন ডিস্পিউট এইটো অকল মডাৰ্ণ এৰাৰ ডিস্পিউট নহয় মিডিয়েভেল টাইমছতো আপোনালোকে যদি আহোমসকলৰ ইতিহাস পঢ়িছে দেখা পোৱা গৈছিলে যে আহোমসকলে যেতিয়া এই জাগাটুকুৰত শাসন কৰি আছিলে বা এই জাগাটুকুৰত তেওঁলোকে যেতিয়া ৰাজত্ব কৰি আছিলে তেতিয়া নৰ্ডাৰ্ণ ছাইডৰ পৰা এই ট্ৰাইবেল চিফটেইনছবিলাক অৰুণাচল প্ৰদেশত বেছিকেলি বহুত ট্ৰাইবেল লোক আছিলে আৰু ট্ৰাইবেল লেণ্ডলৰ্ডছ বা ট্ৰাইবেল চিফটেইনছবিলাকে মাজে সময়ে আহোমৰ টেৰিটৰীত আহি কিনে সোমাই কিনে এটেক কৰিব চেষ্টা কৰিছিলে কিন্তু পিছলৈকে যেতিয়া ইয়াণ্ডাবু সন্ধি ছাইন কৰা হ'ল 1826ত তাৰে পিছত আমি দেখা পালোঁ এই যিটি এংলো বাৰ্মিজ ৱাৰ হ'ল তাৰপিছত আমাৰ ব্ৰিটিছাৰ্ছসকলে আমাৰ এই গোটেই এৰিয়াটোত যেতিয়া শাসন কৰা হ'ল তেতিয়া কিছু সংখ্যক এনেধৰণৰ যুদ্ধ কমি আহিছিলে আৰু তাৰে এটা মুখ্য কাৰণ হৈছিলে ফ্ৰণ্টিয়াৰ টেক্স বা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্স বাট এই নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্স বা NEFT-টো আৰম্ভণি কৰা হৈছিলে ইনাৰ লাইন ৰেগুলেশ্যন বুলিহে আৰু কেতিয়া আৰম্ভণি কৰা হৈছিলে 1873 ইয়াণ্ডাবু সন্ধিৰ ঠিক পিছত লাহে লাহে এইটোক নামাকৰণ কৰা হ'ল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্স বুলি হয়নো কি এই নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্সটো একচুৱেলি ডিমাৰ্কেট কৰা হৈছিলে প্লেইনছ এণ্ড দ্য হিলছ কাৰণ কি প্লেইনছত আমাৰ দেখা পোৱা গৈছিলে আহোমসকলে ৰাজত্ব কৰিছিলে আৰু হিলছৰ যি চিফটেইনছ তেওঁলোকৰ যি ধৰ্ম তেওঁলোকৰ যি প্ৰচলন তেওঁলোকৰ যি কালচাৰ অলপ মানে প্ৰকৃততে বেলেগ আছিলে আৰু সেইবাবেই তেওঁলোকে কেতিয়াও একজোট হৈ এটা জেগাত থাকিব নোৱাৰিছিলে আৰু সেইবাবেই ইংৰাজসকলে তেওঁলোকক অলপ বেলেগকৈ ৰাখিবলৈ শাসন কৰিবলৈ বা এডমিনিষ্ট্ৰেট কৰিবলৈ চেষ্টা কৰিছিলে তাৰে পিছতে আমাৰ যেতিয়া স্বাধীন হ'ল ভাৰত 1947ৰ পিছত আমি দেখা পোৱা গ'ল যে এই এৰিয়াটো আমাৰ ডাইৰেক্ট অসম চৰকাৰৰ বা অসমৰ আণ্ডাৰত আহি গ'ল ঠিক আছে আৰু এই এৰিয়াটোক ফ্ৰণ্টিয়াৰ ট্ৰেক্স বুলি যেতিয়া কোৱা হয় দেৰ আৰ ডিফাৰেণ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্স আপোনালোকে এই ইমেজটো দেখা পাইছে অৰুণাচল প্ৰদেশত কিন্তু মুখ্য ৰূপে আগতে দুটাই ফ্ৰণ্টিয়াৰ ট্ৰেক আছিলে ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ট্ৰেক আৰু চেণ্ট্ৰেল এণ্ড ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ট্ৰেক ঠিক আছে চেণ্ট্ৰেল এণ্ড ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ট্ৰেকত আমি শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক বুলি পিছত নামাকৰণ কৰা হৈছিলে আৰু ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ট্ৰেকক বালিপাৰা ফ্ৰণ্টিয়াৰ ট্ৰেক বুলি নামাকৰণ কৰা হৈছিলে পিছলৈকেহে গৈ কিনে আমি লখিমপুৰ ফ্ৰণ্টিয়াৰ ট্ৰেক বা নাগা হিলছ এইবুলি দেখিবলৈ পাইছোঁ আৰু তাৰে পিছতেই আমি আৰু তিৰাপ ফ্ৰণ্টিয়াৰ ট্ৰেকটো দেখিবলৈ পাওঁ য'ৰ নামচাং নামৰ জেগাটুকুৰতে এই নামঘৰ নিৰ্মাণৰ কথা এতিয়া বাতৰি চলি আছে আপোনালোকে গুৰুত্বপূৰ্ণ কথা ইয়াতে এয়া হ'ল যে ইয়াতে মই এক্সক্লুডেড এৰিয়া বুলি কিয় লিখিছোঁ কাৰণ কি এই সকলোখিনি ট্ৰেক যেতিয়া ভাৰত স্বাধীন হ'ল তাৰে পিছত এনেকৈ কনচিডাৰ কৰা হৈছিলে যে অসমৰে এইটো এক্সক্লুডেড এৰিয়া হয় গতিকে অসমৰে আণ্ডাৰত
একচুৱেলি এইখিনি এডমিনিষ্টাৰ কৰা হৈছিলে, গভৰ্ণ কৰা হৈছিলে। এই লোকসকলকো আমাৰ আণ্ডাৰতে পোনপ্ৰথমে আৰম্ভণি পৰ্যায়ত গভৰ্ণ কৰা হৈছিলে। ঠিক আছে, ইনিচিয়েলি আমি দেখা পাইছিলোঁ, তাৰে পিছত 1954ত নেফা বুলি নামাকৰণ কৰা হ'ল। এই ফ্ৰণ্টিয়াৰ NEFTৰ পৰা NEFA বুলি নামাকৰণ কৰা হ'ল এই জেগাটুকুৰক। আৰু তাতেই বালিপাৰা, তিৰাপ, নাগা এণ্ড শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক এই প্ৰকাৰে আপোনালোকে দেখিবলৈ পাইছে মেপত। পিছলৈকে এই নেফাৰ যিটো এডমিনিষ্ট্ৰেশ্যন আছিলে, আমি দেখিবলৈ পাইছিলোঁ যে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে হেণ্ডেল কৰিলে। ঠিক আছে, 26 জানুৱাৰী 1950, মানে আমাৰ যেতিয়াৰ পৰা আমি সংবিধান আমাৰ এডপ্ট কৰিলোঁ তেতিয়াৰ পৰা। আৰু পিছলৈকে তাৰে কিছু সময় পিছতে 1965ৰ পিছত মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে এডমিনিষ্টাৰ কৰা হৈছিলে। কিন্তু গুৰুত্বপূৰ্ণ বাতৰি ইয়াতে এয়া হয় যে লিখিত ৰূপতহে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, কিন্তু হোম মিনিষ্টাৰ জানো দিল্লীত বহি ইয়াতে অৰুণাচল প্ৰদেশ এডমিনিষ্টাৰ কৰিব? নহয়। আচলত দেখা পোৱা গ'ল যে প্ৰেচিডেণ্ট বাই দ্য হেল্প অফ গভৰ্ণৰ, আৰু কোনজন গভৰ্ণৰ? অসমৰ গভৰ্ণৰ বা অসমৰ ৰাজ্যপালেহে এই নেফা নামৰ যিটো জেগাটুকুৰ আছিলে তাতে এডমিনিষ্টাৰ কৰিছিলে, গভৰ্ণ কৰিছিলে। আৰু গভৰ্ণৰো ডাইৰেক্ট নকৰিছিলে, বাই এপইণ্টিং আ চিফ কমিশনাৰ। ঠিক আছে, হুইচ ইজ আ চিভিল চাৰ্ভেণ্ট, আ ফিউচাৰ চিভিল চাৰ্ভেণ্ট লাইক ইউ। তো তেনেকুৱা ধৰণৰ এজন লোকে, অসমীয়া লোকে এই ধৰণৰ জেগাবিলাকত এডমিনিষ্টাৰ কৰিছিলে। লাহে লাহে সেই বস্তুটো অৰুণাচলী আকৌ হিল এৰিয়াজৰ লোকসকলে অলপ ভাল পোৱা নাছিলে। কাৰণ কি অসমীয়া মানুহ এজনে গৈ কিনে তাতে এডমিনিষ্টাৰ কৰি আছিলে, তেওঁলোক অলপ পৃথক আছিলে আমাতকে। তো সেই বস্তুটো যেতিয়া শিক্ষা বাঢ়ি গ'ল, এডুকেশ্যন বাঢ়ি গ'ল, তেতিয়া তেওঁলোকে সেইটো আৰু স্বতঃস্ফূৰ্তভাৱে দেখা পোৱা হ'ল। সেই নিজৰ মনৰ ভিতৰতে এটা আমাৰ আক্ষেপ যি কয় থাকি গৈছিলে। তাৰে পিছত দেখা পোৱা গ'ল যে 1972ত অৰুণাচল প্ৰদেশক আমি ইউনিয়ন টেৰিটৰী ষ্টেটাছ দিলোঁ, আৰু 87ত ফুল ফ্লেজেড ষ্টেট ষ্টেটাছ দিয়াৰ পিছত বস্তুবোৰ এতিয়া সামৰণি হৈছে। সেইবিলাক যুদ্ধ এতিয়া নাই। কিন্তু সেই ষ্টেটহুডটো যেতিয়া ছেপাৰেট কৰা হ'ল ন, ৰিজনছবিলাক ডিমাৰ্কেট কৰা হৈছিলে, 1951ৰ এখন ৰিপৰ্ট ইয়াতে আমাৰ আগত আহি পৰে। যেতিয়া অৰুণাচল প্ৰদেশ ছেপাৰেট ষ্টেটহুড হৈ আছিলে 87ৰ কথা, কিন্তু ৰিপৰ্টটো কি কোনখন অৰুণাচল প্ৰদেশৰ জেগা কোনখিনি? আগতেতো এনেকুৱা এটা এৰিয়া আছিলে যোনটো এণ্টায়াৰলি অসম, অৰুণাচল প্ৰদেশ ইনক্লুড হৈ কিনে এডমিনিষ্টাৰ হৈ আছিলে একেলগে। কিন্তু এতিয়া আমি কোনখিনি জেগাতে মেপখন এনেকৈ আঁকিম নে এনেকৈ আঁকিম, নে আমি মেপখন, বুজি পাইছেনে? অৰুণাচল প্ৰদেশ এতিয়া ষ্টেটহুড দিব লাগে, কিন্তু জেগাটুকুৰ ষ্টেট কোনখিনিনো একচুৱেলি? নে এনেকৈ আঁকিম, নে আমি মেপখন এই ধৰণে আঁকিম? সেই বস্তুটো মানে কৰিবলৈকে 1951ৰ এখন ৰিপৰ্ট ফ'ল' কৰা হৈছিলে। আৰু তাৰে যিখন মেপ আছিলে, তাৰে এৰাউণ্ড 3648 স্কুৱেৰ কিলোমিটাৰ অফ লেণ্ড ফ্ৰম বালিপাৰা এণ্ড শদিয়া ফুট হিলছ, যিটো নেফাৰ পাৰ্ট আছিলে, অসমলৈকে ট্ৰান্সফাৰ কৰা হৈছিলে। অসমেতো বিচাৰিবই ন, চবেই বিচাৰিব, অৰুণাচলেও বিচাৰিব বেছি মাটি আমি পাওঁ। সেইধৰণে অসমেও বিচাৰিলে যে মাটি আমাৰ তাত বেছি আহক। আৰু কিছু সংখ্যক মাটি সেনে ধৰণৰ বালিপাৰা আৰু শদিয়া বুজি পাইছেনে? বালিপাৰা এইটো আমাৰ ৱেষ্টাৰ্ণ, আৰু শদিয়া আমাৰ এইটো চেণ্ট্ৰেল এণ্ড ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ট্ৰেক্সৰ পৰা আমাৰ অসমলৈ ট্ৰান্সফাৰ কৰা হোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছিলে। কোনে? অৰুণাচলীসকলে। তাৰে পিছত এই ইছ্যুটো কি হৈছে যে অসমৰ পাৰ্চপেক্টিভত এইটো এটা লিগেল ট্ৰান্সফাৰ হৈছে, কাৰণ কি গভৰ্ণমেণ্টৰ এখন ৰিপৰ্ট আমি ফ'ল' কৰি এইটো ট্ৰান্সফাৰ কৰিছোঁ। কিন্তু তেওঁলোকে কয় যে অৰুণাচল প্ৰদেশৰ যি লোকসকল আছে, তেওঁলোকে কৈছে যে আমাৰ কাষ্টমছ মতে, আমাৰ প্ৰথা মতে, আমাৰ যি বিশ্বাসৰ মতে, এই মাটিৰ ওপৰত একচুৱেলি ট্ৰাইবেল চিফ লৰ্ড, যিবিলাক মানে ট্ৰাইবেল হেৰিটেজ থাকে ন, তেওঁলোকৰ ইনহেৰিটেবল লেণ্ড বুলি কোৱা হয়। গতিকে সেই চিফৰ বা মুখ্য প্ৰধানজনৰ যদি আপোনালোকে অনুমতি লোৱা নাই, আৰু তেওঁৰ অনুমতি অবিহনে আপোনালোকে যদি সেই মাটি কাৰোবাক বেলেগক প্ৰদান কৰি দিছে, গ্ৰহণ কৰিবলৈ দিছে, তেনেহ'লে তেওঁলোকৰ ট্ৰাইবেল নিয়ম ভংগ হৈছে। আৰু সেইবাবে তেওঁলোকে আজিও এই বৰ্ডাৰ ডিস্পিউটটো উত্থাপন কৰি থাকে। কৈছে যে আপোনালোকে যদি আমাৰ পাৰ্মিশ্যন লৈ কিনে বা আমাৰ মানুহসকলৰ কনচেনচাছ লৈ কিনে আপোনালোকে এই ট্ৰান্সফাৰটো কৰিলে হয়, তেনেহ'লে আমি কোনো ধৰণৰ ইয়াতে প্ৰশ্ন উত্থাপন নকৰিলোঁ হয়। কিন্তু কিয়নো আপোনালোকে এনেধৰণে কৰিলে, গতিকে আমি এই ডিস্পিউটটো উত্থাপন কৰি থাকিম। আৰু সেই ধৰণে 1979ত বহুতো, মানে মই বাৰে বাৰে আপোনাক গোটেইখিনি বস্তু আপোনালোকে মনত নাৰাখিলেও হ'ব, কিন্তু মই এবাৰ জাষ্ট অভাৰভিউ এটা দিছোঁ। 1979ত এটা হাই পাৱাৰ্ড কমিটি ছেট আপ হ'ল। তাৰপিছত তাতে ছাৰ্ভে অফ ইণ্ডিয়া মেপছৰ থ্ৰু ডিমাৰ্কেট কৰা হ'ল বাউণ্ডেৰীটো। তাৰপিছত লগালগ অসম চৰকাৰে, কাৰণ কি অসমৰ পৰা তেতিয়া এইখন মেপ মতে আকৌ অসমৰ মাটি অলপ অৰুণাচলত গুচি গ'ল, তেতিয়া অসমে আকৌ লগালগ কেছ এটা উত্থাপন কৰিলে ছুপ্ৰিম কোৰ্টত। 84ত
গৈ কিনে আমি দেখা পাওঁ যে 489 কিলোমিটাৰ অফ 800 আমাৰ যি বৰ্ডাৰ হয় কমো 800 কিলোমিটাৰ দীঘল এই বৰ্ডাৰটো আপোনালোকে দেখি পাইছেনে সৰি এইখন হৈছে আমাৰ অসম আৰু এয়া হৈছে অৰুণাচল প্ৰদেশ তো অৰুণাচল প্ৰদেশৰ বৰ্ডাৰ ইয়ালৈকে আছে আমাৰ লগত আৰু এই তাতে কৈছে যে যি আমাৰ 800 কিলোমিটাৰ দীঘল বৰ্ডাৰ তাৰে 489 কিলোমিটাৰ অফ দ্য বাউণ্ডাৰী ৱাজ ডিমাৰ্কেটেড বাট অৰুণাচল প্ৰদেশ ৰিফিউজ টু ৰিকমেণ্ডেশ্যন আৰু সেই ৰিকমেণ্ডেশ্যনটো ৰিফিউজ কৰাৰ কাৰণে অসম চৰকাৰে 1989ত গৈ কিনে সুপ্ৰিম কোৰ্টত এটা কেছ ফাইলো কৰিছিলে ঠিক আছে আৰু ডিছপিউটটো হৈছে 123খন গাঁৱৰ যি গাঁৱৰ কথা মই আৰম্ভণিত আপোনালোকক কৈছিলোঁ তাৰে পিছত 2006 বৰ্ষত আমি দেখা পাওঁ সুপ্ৰিম কোৰ্ট ফৰ্ম দ্য লোকেল কমিশ্যন কৈছে যে আমি ইয়াৰ পৰা চেণ্ট্ৰেল কমিশ্যনৰ দ্বাৰা একো আপোনালোকক ৰেজলিউশ্যন দিব নোৱাৰিম গতিকে লোকেল কমিশ্যন এটা ফৰ্ম কৰি কিনে আমি তাৰপিছত লেট ৰিকমেণ্ডেশ্যনছ ইন 2014 আকৌ এই 2006ত যি সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছিলে কমিশ্যন বহাই কমিশ্যনে ষ্টাডি কৰিব ফাইনেলি কমিশ্যনক আকৌ 2014তহে কমিশ্যনখনে 2014তহে নিজৰ ৰিপৰ্ট প্লেচ কৰিবলৈ সক্ষম হ'ল কিন্তু এনেধৰণে যিহেতু কাজিয়াটো দীঘলীয়া হৈ গৈ আছে ডিছপিউট দীঘলীয়া হৈ গৈ আছে জুলাই 2022 বৰ্ষত এই মিটিংখনৰ কথা কৈছোঁ এপ্ৰিলত আমাৰ এই মিটিংখন হৈছিলে আৰু ফাইনেলি 15 জুলাই 2022ত এনেধৰণৰ এটা ডিক্লেৰেশ্যন হয় নামচাই ডিক্লেৰেশ্যন য'ত এই নামঘৰটো আকৌ এবাৰ নিৰ্মাণ কৰাৰ কথা পাতি আছোঁ তিৰাপ ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশত গতিকে এই নামচাই ডিক্লেৰেশ্যনত কি হ'ল গুৰুত্বপূৰ্ণ বাতৰি এইটো হয় আপোনালোকে অলপ নোট ডাউন কৰাটো উচিত No decisions to be taken on the basis of Land Boundary Commission Report 1951. মই যে কৈছিলোঁ এই 1951 ৰিপৰ্টটো লেণ্ড বাউণ্ডাৰী কমিশ্যনৰ এই ৰিপৰ্টটো আমি ফ'ল' নকৰোঁ কাৰণ কি ইয়াতে বালিপাৰা আৰু শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্সৰ মাটি অসমলৈ প্ৰদান কৰা হৈছে গতিকে এইখন ৰিপৰ্ট আমি আৰু ফ'ল' নকৰোঁ ডিক্লেৰেশ্যন হৈছে আমি অসমো মানি চলিছোঁ তাৰপিছত ক'লে যে ছাৰ্ভে অফ ইণ্ডিয়া ৰিপৰ্ট 1984 টু বি কনচিডাৰ্ড এই যে 1984ৰ ৰিপৰ্টখন আছিলে এই ৰিপৰ্টখন আমি কনচিডাৰ কৰিম আৰু তাতে এই ৰিপৰ্টখন কিয় কনচিডাৰ কৰা হৈছে কাৰণ কি এই ৰিপৰ্টখন অনুযায়ী অকল 123খন গাঁৱতহে আমাৰ ডিছপিউট আছে 123খন গাঁৱত ইয়াতেতো বহুত বেছি ডিছপিউট আছিলে কিন্তু ইয়াতে 123খন গাঁৱৰহে ডিছপিউট অ'কে সেই 123খন গাঁৱৰ ডিছপিউটটো আমি আজি ৰিজল্ভ কৰিম ৰিজনেল কমিটিজ উইল বি ছেট আপ ফৰ ডিচাইডিং কি সেই 123খন গাঁও কাৰ হয় প্ৰকৃততে আৰু এই ৰিজনেল কমিটিটো কি কি ইয়াতে কনচিডাৰ কৰিব পিপলছ উইল সেই মানুহখিনিক সুধিব যে আপোনালোকৰ ফ'ৰফাদাৰ্ছ ক'ৰ আছিলে কি ভাষা কৈছিলে কি ধৰণে থাকিছিলে কাৰ লগত বেছি জড়িত এডমিনিষ্ট্ৰেশ্যন আমাৰ ষ্টেট গভৰ্ণমেণ্টছবিলাকৰ এতিয়া কাৰ কি ধৰণে এডমিনিষ্ট্ৰেট কৰিবলৈ ধৰক মাজেদি এখন নৈ যাই আছে ইয়াৰে মানুহখিনিয়ে বিচাৰে যে অৰুণাচল প্ৰদেশত থাকক কিন্তু তেওঁলোকক বুজাব লাগিব ন যে চাওক ইয়াতে মাজতে এখন দলং নাই একো নাই আপোনালোকে নদীখন পাৰ হৈ আহিবলৈ আমাৰ এডমিনিষ্ট্ৰেট কৰিবলৈ বহুত টান হৈ পৰিব মই জাষ্ট এটা সহজ উদাহৰণ দিছোঁ হিলছ আছে বহুত ডাঙৰ এখন বৃহত্ত পাহাৰ আছে মাজতে পাহাৰখনৰ ইফাল সিফাল কৰি দিলে হ'ল আৰু ইতিহাসটোতো খুবেই জৰুৰী এই ধৰণে নামচাই ডিক্লেৰেশ্যনত 36 আউট অফ 123 ঠিক আছে তো 36 আউট অফ 123 ভিলেজেছ ৱেৰ শ্বৰ্ট আউট মানে সেই ডিছপিউটটো কনচেনচাছ আহি গৈছিলে কেইখনমান অৰুণাচলে পালে কেইখনমান অসমে পালে কিমান কোনে পালে সিমান আপোনালোকক সোধা নাযায় কিন্তু বাকী আকৌ 87খনটো থাকি গৈছিলে ডিছপিউটত আৰু সেই ডিছপিউটটো আমাৰ 2023 বৰ্ষত আমি দেখা পালোঁ 2023 বৰ্ষত সেই ৰিমেইনিং 87 যি ভিলেজেছ আছিলে যাৰ ডিছপিউটটো নামচাই ডিক্লেৰেশ্যনো ছল্ভ কৰিব পৰা নাছিলে সেই ডিছপিউটটো 2023 বৰ্ষত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে ইন প্ৰেজেঞ্চ অফ ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া লগত অৰুণাচল প্ৰদেশৰ CM লগত আমাৰ এই ডিছপিউটটো ৰিজল্ভ কৰা হৈছিলে 2023 বৰ্ষত তেতিয়াৰ পৰা কোৱা গৈছে যে এই যে 123খন গাঁৱৰ ডিছপিউট 36খন নামচাই ছল্ভ কৰি দিলে আৰু 87খন আমাৰ এই ফাইনেল এগ্ৰিমেণ্ট গতিকে এতিয়া প্ৰকৃততে অসম আৰু অৰুণাচলৰ মাজত কোনো ধৰণৰ বৰ্ডাৰ ডিছপিউট থকাটো অনুচিত ঠিক আছে এতিয়া আপোনালোকে বেকগ্ৰাউণ্ডটো বুজি পালে এতিয়া বেকগ্ৰাউণ্ডৰ পৰা এতিয়া কাৰেণ্ট বাতৰিটো ইমান ইয়াৰে ফেক্টছখিনি ইম্পৰ্টেণ্ট ফৰ দ্য এক্সাম নহয় কি কিমান টকা পালে ক'ত হ'ব সেইটো বেছি ইম্পৰ্টেণ্ট নামচাং নামঘৰ প্ৰজেক্ট এইটো আপোনালোকে জানিব লাগে নামচাং ক'ত আছে মই মেপখনত আপোনালোকক ইতিমধ্যে দেখাইছিলোঁ আপোনালোকৰ যদি মনত আছে দিছ ইজ নামচাং ঠিক আছে তিৰাপ ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ নামচাং গতিকে এই ইতিহাসটো বুজি পালেনে জনাবচোন অসম আৰু অৰুণাচলৰ কমেণ্ট ছেকশ্যনত দিছ ইজ দ্য নিউজ ইয়াতে কি কি হ'ব আৰু কোন কোন আছিলে এইবিলাক ইম্পৰ্টেণ্ট নহয় 3 বিঘা মাটি এল'কেট কৰা গৈছে এই ধৰণে এটা ষ্ট'ন লে কৰা গৈছে দিছ ইজ নট ইম্পৰ্টেণ্ট হোৱাট ইজ দ্য ইম্পেক্ট অফ দিছ ডিচিজন
আপোনালোকে জানে যে বৈষ্ণৱ ধৰ্মৰ প্ৰথা অসম তথা অৰুণাচল দুই জায়গাতে খুবেই প্ৰচলিত ঠিক আছে তো এই যিটো মহাপুৰুষীয়া প্ৰথাৰ যি আমাৰ নিয়ম বা আমাৰ যি ইতিহাস সেই প্ৰথাক ব্যৱহাৰ কৰি যদি আমাৰ অসমীয়া পৰিয়ালসমূহে তালৈকে যায় বা অৰুণাচলী লোকসকলেও অসমলৈ আহে অসমৰ সত্ৰ প্ৰথালৈ আহে সত্ৰ প্ৰথাত তেওঁলোকে they enjoy this kind of a people to people connect, then we can think of a better fruitful relationship for the future. এই বাতৰিটো আপোনালোকে জানাটো উচিত ঠিক আছে আৰু এনেধৰণে আমি দেখা পাইছোঁ অসম অৰুণাচলৰ 400 বছৰীয়া ইতিহাস আকৌ এবাৰ আমি এই বনটোক ৰিলিভ কৰিবলৈ চেষ্টা কৰিছোঁ বাই দ্য বৈষ্ণৱাইট মনাষ্ট্ৰিজ বা নাম ঘৰ ইয়াৰে ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব ইয়াৰে উত্তৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত দিবলৈ আৰু মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটাও আনিছোঁ এই কুৱেশ্যনটো আপোনালোকে এটেম্প কৰি যিসকল SPM ষ্টুডেণ্ট আছে তেওঁলোকে ইভালুৱেশ্যনৰ কাৰণে আমাৰ পৰ্টেলত ছাবমিট কৰিবলৈ পাৰিব নেক্সট বাতৰিটো হৈছে নিউ ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপ চাওক অসম চৰকাৰৰ যি মন্ত্ৰীসকল আছে সেই মন্ত্ৰীসকলে এটা এটা ডিপাৰ্টমেণ্টৰ হেড বুলি কোৱা হয় ঠিক আছে যেনেকৈ আমাৰ PWD ডিপাৰ্টমেণ্ট আছে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আছে ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট আছে হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট আছে বিভিন্ন ডিপাৰ্টমেণ্ট আছে সেই তেনেকৈ আৰু এটা ডিপাৰ্টমেণ্টৰ ইয়াতে আমি নতুনকৈ আগমন কৰিলোঁ আৰু সেই ডিপাৰ্টমেণ্টটোৰ নাম হৈছে ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছ ঠিক আছে এইটো বস্তু কিন্তু এইবাৰ প্ৰিলিমছত অহাটো মানে মই বহুত এক্সপেক্ট কৰিছোঁ প্ৰশ্ন এটা আহিব পাৰে আৰু মই অসম বিশেষত আমাৰ এটাই প্ৰচেষ্টা SPMত যি প্ৰশ্ন আহিব এইবাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা অসম বিশেষৰ পৰাই আহিব গতিকে প্ৰত্যেক ৰবিবাৰে কিন্তু ফ'ল' কৰি যাব গতিকে এই বাতৰিটো খুবেই এটা জৰুৰী বাতৰি আৰু ইয়াতে কি কি পদক্ষেপ আগবঢ়োৱা হ'ল সেইটো বস্তু বুজক চাওক গোটেই ডিপাৰ্টমেণ্টটোৰ আচল নামটো হৈছে ডিপাৰ্টমেণ্ট অফ ইন'ভেশ্যন ইনকিউবেশ্যন এণ্ড ষ্টাৰ্টআপ ঠিক আছে অসম চৰকাৰৰ এইটো এটা নতুন ডিপাৰ্টমেণ্ট এইটো বস্তু আপোনালোকে মনত ৰখাটো উচিত কিহৰ কাৰণে এইটো নিৰ্মাণ কৰা হৈছে প্ৰভাইড পলিচি ফাণ্ডিং এণ্ড মেণ্টৰশ্বিপ যিসকল নতুন এণ্টাৰপ্ৰিনিয়ৰ্ছ আছে ষ্টাৰ্টআপ কৰিবলৈ বিচাৰে তেওঁলোকক অলপ মেণ্টৰশ্বিপটো লাগে অকল পইচাটো দিলে নহয় পইচাটোৰ যে অপব্যৱহাৰ নহওক সযোগ আমি তাতে যাতে ভালকৈ আমি সেইটোৰ উপযোগিতা কৰিছোঁ সেই সকলোখিনি বস্তু নিগৰানী ৰাখিবলৈ আমাৰ এটা নতুন ডিপাৰ্টমেণ্ট ইয়াতে আৰম্ভণি কৰা হৈছে আৰু আছাম ৰেজিষ্টাৰ কৰা হৈছিলে ডিচেম্বৰ 2024 ডাটাটো আনিছোঁ মই কিমানটা ষ্টাৰ্টআপ আছে কমো 1,500 ষ্টাৰ্টআপ আমাৰ অসমত ইতিমধ্যে ৰেজিষ্টাৰ্ড আছে আচল নম্বৰটো ইয়াতকৈ বেছিয়ে হ'ব ৰেজিষ্টাৰ্ড ষ্টাৰ্টআপছ গতিকে ইমান এটা বৃহত্তৰ নম্বৰক আমি যদি সহযোগিতা দিব লাগিব এটা ভাল ডিপাৰ্টমেণ্ট বা মন্ত্ৰী এজনৰ আমাৰ ইতিমধ্যে দৰকাৰ অনুভৱ কৰা হৈছে আৰু অসমক এই ভিজনটো কি হোৱাট ইজ দ্য ভিজন অফ দিছ ডিপাৰ্টমেণ্ট যে গ্ৰ'থ অফ 1000 নিউ ষ্টাৰ্টআপছ অভাৰ নেক্সট 5 years 1,500 আমাৰ ষ্টাৰ্টআপ আছেই আৰু 1000 নতুন ষ্টাৰ্টআপ নেক্সট 5 yearsত আমি নিৰ্মাণ কৰিব লাগিব যাতে অসমত জব ক্ৰিয়েশ্যনৰ এটা নতুন ঢৌ আমি আৰম্ভ কৰিবলৈ পাৰোঁ কেবিনেট ডিচিজনৰ মাধ্যমেদি এই ডিপাৰ্টমেণ্টটো আৰম্ভ কৰা হ'ল আৰু ইয়াতে আপোনালোকে বুজিবলগীয়া বা গুৰুত্বপূৰ্ণ পদক্ষেপ তিনিটা আছে ষ্টাৰ্টআপ এণ্ড ইন'ভেশ্যন পলিচি 2025 অসম এৰ'স্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং পলিচি 2025 এণ্ড আছাম একশ্যন প্লেন ফৰ বায়' E3 পলিচি বায়' E3টো কি জানে নেকি কমেণ্ট ছেকশ্যনত জনাবচোন E3 মানে ই কিউব মানে তিনিটা ই সেই তিনিটা ই কি হয় একচুৱেলি দেৰ ইজ আ ভেৰি গুড এক্ৰনিম মই পঢ়াম বাৰু আগত গৈ কিনে প্ৰথমে আমি এই তিনিওটাকে চাওঁ হা এই ষ্টাৰ্টআপ এণ্ড ইন'ভেশ্যন পলিচি নম্বৰ 1 এৰ'স্পেচ এণ্ড ডিফেন্স এণ্ড বায়' E3 এই তিনিটাক আমি এটা এটাকৈ চাব লাগিব অলপ প্ৰশ্ন আহি যোৱাৰ সম্ভাৱনা আছে আছাম ষ্টাৰ্টআপ এণ্ড ইন'ভেশ্যন পলিচিত কি আমি হোৱাট ইজ দ্য চেণ্ট্ৰেল ফ'কাছ যে আমি ডিজিটেল ষ্টাৰ্টআপ ইক'চিষ্টেম এটা আৰম্ভ কৰিম উই শুড হেভ আ ডেডিকেটেড এপ্লিকেশ্যন আ ৱেবছাইট আ ৰেজিষ্ট্ৰেশ্যন পৰ্টেল গোটেই বস্তুখিনি ট্ৰেক ৰাখিব লাগে গ্ৰিভেন্স ৰিড্ৰেচেল শুড বি দেয়াৰ চিটিজেন চাৰ্টাৰ শুড বি দেয়াৰ নেটৱৰ্ক অফ ষ্টাৰ্টআপছ ইনকিউবেটৰ স্পেচ আমি যিমান ষ্টাৰ্টআপ আছে তেওঁলোকক যদি এটা কমন নেটৱৰ্কত আমি লিংক কৰিব পাৰোঁ ইটো ষ্টাৰ্টআপৰ যি ভুল চেলেঞ্জেছ বা জ্ঞান বা এক্সপিৰিয়েঞ্চ বা অভিজ্ঞতা সেই অভিজ্ঞতা স্বৰূপে বেলেগ ষ্টাৰ্টআপবিলাকো লাভান্বিত হ'ব পাৰে নেকি সেনেকুৱা যদি এটা আমি পৰ্টেল বা এটা কমন ফ'ৰাম প্ৰিপেয়াৰ কৰিব পাৰোঁ ভাবকচোন কিমানজন এণ্টাৰপ্ৰিনিয়ৰৰ কিমান এটা বৃহত্তৰ অভিজ্ঞতা সেই অভিজ্ঞতা স্বৰূপে আমি প্ৰত্যেকজন এণ্টাৰপ্ৰিনিয়ৰক আমি কিছু সংখ্যক সহায় কৰিবলৈ পাৰিম তো ইলেক্ট্ৰনিক চিষ্টেম এণ্ড ডিজাইন মেনুফেকচাৰিং ইন'ভেশ্যন চেণ্টাৰ ফাণ্ডিং দিবলৈ আমাৰ ইয়াতে সহায় কৰিব লাগিব আমাৰ এই পলিচি অনুযায়ী আৰু হিউমেন কেপিটেল এণ্ড স্কিল ডেভেলপমেণ্ট চেলছো আমি আৰম্ভণি কৰিব লাগিব
ঠিক আছে নেক্সট আছে এৰোস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং চাওক ভাৰতৰ যি ডিফেন্স মেনুফেকচাৰিঙতকৈ ফাষ্টেষ্ট গ্ৰয়িং ছেক্টৰ মই আৰু বেলেগ দেখা নাই মোৰ মনত পৰে এতিয়া 2014-15 বৰ্ষত মই পঢ়িছিলোঁ ডিফেন্স এক্সপৰ্টছ ভাৰতৰ যদি কওঁ কমো 1500 কোটি টকামান হৈছিলে 1400 1500 1600 কোটি টকামানৰ ডিফেন্স এক্সপৰ্টছ আছিলে আৰু ঠিক 10 বছৰৰ ভিতৰতে আমি সেইটো কমো 25,000 কোটি টকালৈকে গ্ৰ' কৰিবলৈ সক্ষম হৈছোঁ চাওক এই ডেটাটো 2013-14 এই চাওক 14-15ত 1900 কোটি লিখা হৈছে তো কমো সিমানেই আছিলে আৰু এতিয়া আমি চাওক 21,000 একচুৱেল ডেটাটো এতিয়া 2025ত 21,000তকৈ বেছিয়ে হৈ গৈছে 25,000 কোটি টকামান আমি এক্সপৰ্ট কৰিবলৈ ইয়াতে সক্ষম হৈছোঁ আৰু ইয়াতে মেজৰ এক্সপৰ্ট আমাৰ হয় LCA Tejas চবতছে ডাঙৰ টিকেট চাইজ যদি হয় হোৱাট ইজ LCA Tejas জানে নাই লাইট কম্বেট এয়াৰক্ৰাফ্ট ঠিক আছে আমাৰ ইণ্ডিজিনিয়াছ ডেভেলপড লাইট কম্বেট এয়াৰক্ৰাফ্ট ঠিক আছে LCA কি হয় LCH কি হয় এইবিলাক জানিব লাগে আপোনালোকে ডেষ্ট্ৰয়াৰ্ছ কি হয় ইয়াৰে উপৰিও আমি কি এক্সপৰ্ট কৰোঁ জানেনে আপোনালোকে অলপ আমি মাল্টি টেৰেইন ভেহিকল MTVs বহুত এক্সপৰ্ট কৰোঁ ঠিক আছে দিজ আৰ অলছ' মিডিয়াম টিকেট চাইজ তাৰে উপৰি নাইট ভিজন গুগলছ সৰু সৰু টিকেট চাইজৰ বস্তু আমাৰ আছে নাইট ভিজন গুগলছ আছে তাৰে পিছত আমাৰ ৰকেট লঞ্চাৰ্ছ আছে তাৰে পিছত আমাৰ মাল্টি টেৰেইন হেলিকপ্টাৰ্ছ আছে আমাৰ যিবিলাক ইণ্ডিজিনিয়াছ হেলিকপ্টাৰ্ছ তাৰপিছত পিনাকা মিছাইল যি আমাৰ ৰকেট লঞ্চাৰ্ছ আছে ৰকেট লঞ্চাৰ্ছো ইয়াতে হেৰি কৰা হয় তো এনেধৰণৰ বহুতো আমি ইকুইপমেণ্টছ এক্সপৰ্ট কৰা হয় তাৰে লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অসমত যদি আমি এটা মেনুফেকচাৰিং হাব চাওক UPত ইতিমধ্যে আৰম্ভণি কৰিছে নতুনকৈ মেনুফেকচাৰিং ডিফেন্স মেনুফেকচাৰিং হাব সেনেধৰণৰে যদি অসমত মেনুফেকচাৰিং এটা হাব আমি আৰম্ভণি কৰিব পাৰোঁ মানে একদম হাজাৰ হাজাৰ ইয়াতে চাকৰি নিৰ্মাণ হৈ যাব কিন্তু এই ইউনিয়ন বাজেটত আমি সেইটো বস্তু দেখা নাপালোঁ ঠিক আছে খুব দুখ হৈছিলে কিন্তু হয়তো বা অহা বছৰ ইলেকশ্যন আছে তো ইলেকশ্যনৰ আগে আগে এনেকুৱা এটা ডাঙৰ আমাক গিফ্ট দিব কেন্দ্ৰীয় চৰকাৰে ক্ৰিটিকেল এছপেক্টছ অফ ইনভেষ্টমেণ্ট ইনচেণ্টিভছ ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ এনহেঞ্চমেণ্টছ এই ধৰণৰ কথা ইয়াতে পতা হৈছে এই ডেটাবিলাক কিন্তু খুব ইম্পৰ্টেণ্ট হা তাৰ লগতে লাষ্ট যিটো আছে বায়' E3 পলিচি কি হয় প্ৰথমেতো E3 মানে কি মই সুধিছিলোঁ ইকনমি এনভাইৰনমেণ্ট এণ্ড এমপ্লয়মেণ্ট ঠিক আছে তো বায়'টেকনলজিৰ ব্যৱহাৰ কৰি আমি ইকনমি এনভাইৰনমেণ্ট এণ্ড এমপ্লয়মেণ্টৰ যদি আমি নিৰ্মাণ কৰিবলৈ পাৰোঁ ব্যৱহাৰ কৰি আমি উন্নত কৰিব পাৰোঁ তেনেহ'লে এইটোকে বায়'টেকনলজি বায়' E3 পলিচি বুলি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কোৱা হৈছিলে ইউনিয়ন কেবিনেটে এই যিটো হয় স্কিম DBT স্কিম হয় এইটো ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজিৰ থ্ৰু আৰম্ভণি কৰা হৈছে 24 আগষ্ট 2024ত আৰু ফৰ দ্য ফাৰ্ষ্ট পলিচি ইন বায়'টেকনলজি বায়' E3 ঠিক আছে তো এনেধৰণে অসমো এই পলিচিটোক আৰম্ভণি কৰাৰ কাৰণে বা ব্যৱহাৰ কৰাৰ কাৰণে কিছু পদক্ষেপ আগবঢ়াবলৈ চেষ্টা কৰিব লাগিব সেই কথাই আমাক সহযোগিতা জনাব এই ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছে কি ধৰণে ইয়াতে আমি কি কাম কৰিম বায়'ডাইভাৰ্চিটি বেছড ইন'ভেশ্যনছ ফুড বায়'টেকনলজি ফ্ৰেগনেন্স এণ্ড এৰ'মেটিক বায়'টেকনলজি তো বায়'টেকনলজি হাব বনোৱাৰ এটা প্ৰচেষ্টা আমাৰ অসমখনক ঠিক আছে তাৰ পৰা কি লাভ হ'ব ইকনমি ভাল হ'ব উন্নতি কৰিব এনভাইৰনমেণ্টেলি আমি নিজক বেছি আৰু ষ্ট্ৰং সবল কৰিব পাৰিম প্ৰটেক্ট কৰিব পাৰিম আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যন চাকৰি নিৰ্মাণ কৰিবলৈ পাৰিম ঠিক আছে হোৱাট ইজ বায়'মেনুফেকচাৰিং এইটো এটা বহুত ডাঙৰ প্ৰশ্ন আৰু খুবেই এটা ভাল মই চৰকাৰী ৱেবছাইটখনতে পালোঁ এইটো ৱাই বিকজ গ্ল'বেল থ্ৰেটছ ৰিকুৱায়াৰ ছাষ্টেইনেবল ইণ্টাৰভেনশ্যনছ ছাষ্টেইনেবল ডেভেলপমেণ্ট আমি কৰিব লাগিব ক্লাইমেট চেঞ্জ হৈ আছে মেটেৰিয়েল কনজাম্পশ্যন ইমান বেছি হৈছে যে আমি নেচাৰেলি ৰিঅকাৰিং মেটেৰিয়েলছবিলাক এক্সজষ্ট কৰি পেলাম আৰু এক্সেছিভ ৰিচোৰ্চ ইউটিলাইজেশ্যন হৈছে আৰু ৱেষ্ট ৰিজেনেৰেশ্যনো নহয় ৱেষ্ট জেনেৰেশ্যন ইমান বেছি হৈছে বাট ৱেষ্টটো ৰিচাইকেল নহয় তাৰপিছত আমি কি কৰিব বিচাৰিছোঁ মেনুফেকচাৰিং ডেট ইউজেছ বায়'লজিকেল চিষ্টেমছ ফৰ এক্সাম্পল লেভাৰেজিং লিভিং চিষ্টেমছ টু ক্ৰিয়েট নিউ ছাষ্টেইনেবল এণ্ড এফিচিয়েণ্ট মেনুফেকচাৰিং প্ৰচেছেছ ভাৰ্চেটাইল প্ৰচেছেছ স্কেলেবল এফিচিয়েণ্ট কষ্ট এফেক্টিভ মানে বায়'লজিকেল যিবিলাক প্ৰচেছেছ আছে তাৰে দ্বাৰাই যদি আমি কিছুমান ৰিজেনেৰেটিভ চিষ্টেমছ প্ৰডিউচ কৰিব পাৰোঁ আপোনালোকে জানে চাগে আৰ্থৱৰ্মটোৱে যিটো মাটিত পেলাই দিওঁ সেই মাটি খাই আকৌ এক্সক্ৰিট কৰে আৰু সেই মাটিটো সাৰুৱা হৈ তোলে তো এটা নেচাৰেল বায়'লজিকেল প্ৰচেছ যাৰ দ্বাৰা আমি সাৰ ব্যৱহাৰ নকৰাকৈ মাটিটো সাৰুৱা কৰিব পাৰোঁ তো তেনেকুৱা ধৰণৰ বস্তুবিলাককে ব্যৱহাৰ কৰি বায়'টেকনলজি ইয়াতে এডিশ্যন কৰা হ'ব বুলি কৈছে আমি ফেক্টৰীজ মেচিনছ ইউজ কৰিম ফ্লেক্সিবল ডিজাইনছ ইউজ কৰিম অল দিছ কাইণ্ড অফ থিংছ উইল মেক দিছ পচিবল আচ্ছা অসমে জানো অসমীয়া লোকসকলক ষ্টাৰ্টআপ
ফাণ্ড বা ষ্টাৰ্টআপ বিলাকক বুষ্ট কৰিবলৈ কিবা পদক্ষেপ ইতিমধ্যে আগবঢ়াইছে কেইটামান উল্লেখযোগ্য পদক্ষেপ মই আপোনালোকৰ লগত আজি ডিছকাছ কৰিবলৈ বিচাৰিম আগতেও মই ডিছকাছ কৰিছিলোঁ এইটো বাতৰি আজি আৰু এবাৰ চমুকে মই এইটো বাতৰি ইনফেক্ট মই যোৱা ছেশ্যনটোতে ভালকৈ ডিছকাছ কৰিছিলোঁ আত্মনিৰ্ভৰ অসম মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 ইয়াতে কি কৰা হ'ব এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিবলৈ এণ্টাৰপ্ৰিনিউৰিয়েল ছাপৰ্ট দিয়া যাব ইনচেণ্টিভাইজ দিয়া যাব 2 পৰা 5 লাখ টকালৈকে ঠিক আছে টোটেল বেনিফিচিয়াৰিজ 2 লাখজন এনেকুৱা আমাৰ যুৱক বা যুৱতীসকলে লাভ কৰিবলৈ পাৰিব এনেকুৱা ধৰণৰ এটা পদক্ষেপৰ লাভ আৰু কিমান টকা দিয়া হ'ব 2 লাখৰ পৰা 5 লাখ কাক কিমান টকা দিয়া হ'ব 2 লাখ টকা এনে ধৰণৰ লোকক দিয়া হ'ব যোন নন টেকনিকেল পাছ আউটছ হয় আৰু টেকনিকেল পাছ আউটসকলক যোন ইঞ্জিনিয়াৰিং মেডিকেল ডেণ্টেল ভেটেনাৰী ফিচাৰী ইত্যাদি ডিগ্ৰী আছে তেওঁলোকক 5 লাখ টকালৈকে ইয়াতে ইনচেণ্টিভ দিয়া হ'ব আৰু এই যিটো ইনচেণ্টিভ হ'ব বা এছিষ্টেঞ্চ হ'ব 50% ফাইনেন্সিয়েল এছিষ্টেঞ্চ হিচাপে আৰু 50% কৰ ফ্ৰী মানে ইণ্টাৰেষ্ট ফ্ৰী সুত নালাগে ইয়াতে ঠিক আছে সুত অবিহনে লোন বা ঋণ দিয়া হ'ব তাৰ লগতে আমি আৰু কিছুমান পদক্ষেপো দেখা পাইছিলোঁ যেনেকৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান মহিলাসকলক সবল কৰিবলৈ ছেল্ফ হেল্প গ্ৰুপছবিলাক যিবিলাক আমাৰ গাঁৱে ভৈয়ামে আছে তেওঁলোকক সবল কৰিবলৈ এনেধৰণৰ পদক্ষেপ আগবঢ়াইছে য'ত মিনিমাম বেংক লোন 25,000 টকা আৰু কেপিটেল ছাবচিডি 12,500 টকা আৰু টোটেল এটা ছাবচিডি আমাৰ কম 50,000 টকাৰ ছাবচিডি আমি ইয়াতে আগবঢ়োৱা হ'ব বুলি কোৱা হৈছিলে তাৰ লগতে আৰু কিছুমান পদক্ষেপ আছে যেনেকৈ আমাৰ মাইক্ৰ' ফাইনেন্সৰ যি লোন আছিলে সেয়া ঋণ ক্ষমা কৰি দিয়া হৈছিলে বহুতো মহিলাসকলৰ অসম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ স্কিম তাৰে কাৰণে 550 কোটি টকা এল'কেট কৰাও হৈছিলে যোৱা বাজেটখনত আৰু এই গোটেই বাতৰিটোৰ ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব এইটোৰ উত্তৰ কমেণ্ট ছেকশ্যনত দিবলৈ নেক্সট হৈছে আমাৰ ৰাজভৱন স্কিমছ এইটো খুব ইম্পৰ্টেণ্ট 8টা নতুন ৰাজভৱনৰ দ্বাৰা অসমৰ যি ৰাজ্যপাল ঠিক আছে সেই ৰাজ্যপালৰ দ্বাৰা প্ৰথম এই 8টা নতুন স্কিম তেওঁ আগবঢ়াইছে যাতে অসমখনৰ আমি আৰু ভাল বা লাভ কৰিবলৈ পাৰোঁ এতিয়া কি ধৰণৰ কি স্কিম আছে সেই স্কিমসমূহৰ নাম আপোনালোকক সুধিবলৈ পাৰে কিন্তু এইবাৰ প্ৰশ্নত ঠিক আছে তাৰে আগতে জানিব লাগিব অসমৰ ৰাজ্যপাল কোন অসমৰ ৰাজ্যপাল হৈছে শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ঠিক আছে আৰু তেখেত আমাৰ ৰাজ্যপাল হিচাপে কৰ্মৰত এতিয়া বৰ্তমান অৱস্থাত আৰু তেখেতে এই 8টা স্কিম প্ৰতিভাৰ প্ৰোৎসাহন योजना विश्वकर्मा सम्मान योजना अवार्ड फॉर एक्सीलेंस भाषा प्रोत्साहन योजना वरिष्ठ शिक्षक सम्मान राष्ट्रीय कृतज्ञता एवं जागरूकता योजना अमृत सरोवर सद्भावना संगत प्रोत्साहन योजना और कर्तव्य से विकास योजना গতিকে এই যি স্কিমছ আছে অলপ মই চেষ্টা কৰিম আপোনালোকক জনাবলৈ যে এই স্কিমকেইটাৰ মুখ্য উদ্দেশ্যটো কি উদ্দেশ্য স্বৰূপও কুৱেশ্যন আহি যাব পাৰে ঠিক আছে নামকেইটাটো খুবেই জৰুৰী আচ্ছা ৰাজভৱনৰ এই স্কিমকেইটা কিন্তু ইমপ্লিমেণ্ট কৰাত 4টা অনুষ্ঠানে সহায় কৰিব নেহৰু যুৱা কেন্দ্ৰ সৈনিক ৱেলফেয়াৰ ডাইৰেক্টৰেট আসাম NCC নেশ্যনেল কেডেট কৰ্প আৰু NSS নেশ্যনেল ছাৰ্ভিচ স্কিম কলেজৰ সময়ত মই NSSৰ এজন কৰ্ম বা কাৰ্যকৰ্তা আছিলোঁ আচ্ছা গভৰ্ণৰ অফ আসামছ প্ৰতিভা প্ৰোৎসাহন যোজনা প্ৰতিভা প্ৰোৎসাহন মানে এনকাৰেজ মেৰিটৰিয়াছ ষ্টুডেণ্টছ ইন একাডেমিক্স আৰু তেখেতসকলক অসমৰ ৰাজ্যপালে কিছু সহায় সাহায্য আগবঢ়াব প্ৰভাইড ফাইনেন্সিয়েল এছিষ্টেঞ্চ ইন দ্য ফৰ্ম অফ স্কলাৰশ্বিপছ কি কৰিব ফাইনেন্সিয়েল স্কলাৰশ্বিপছ তাৰে উদাহৰণ কি স্কিম টাৰ্গেটছ আ টোটেল অফ 512 এছপাইৰিং কেণ্ডিডেটছ উইথ 12 চিলেক্টেড ফৰ ডাইৰেক্ট কোচিং ইন দিল্লী NCR তো দিল্লীত 12জনক পঢ়াই আনিব আৰু তাৰে উপৰিও 512জনক টোটেল এনেকুৱা ধৰণৰ ইনচেণ্টিভ দিয়া হ'ব ঠিক আছে মেণ্টৰশ্বিপ দিয়া হ'ব লাইন বাই লাইন আপোনালোকে এইকেইটা স্কিম নপঢ়িলেও হ'ব কিন্তু ওপৰে গোটেই মুখ্য উদ্দেশ্যটো জানাটো উচিত নামটো যেনেকৈ ৰাষ্ট্ৰীয় কৃতজ্ঞতা এवं জাগৰূকতা যোজনা তো ইয়াতে কি আমাৰ ইনষ্টিল পেট্ৰিয়টিজম এণ্ড গ্ৰেটিটিউড আমি চাওক আপোনালোক হৈছে চিভিল ছাৰ্ভিচ এক্সপিৰিয়েঞ্চ তো আপোনালোকৰ মনত ৰাষ্ট্ৰ প্ৰেম বা পেট্ৰিয়টিজম ভৰপূৰ হৈ আছে মই জানো কিন্তু আমাৰ কিছুমান নতুন নৱপ্ৰজন্মসকলে আমাৰ ভাৰতৰ ইতিহাস নাজানে আমাৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে নাজানে বা আমাৰ যি সংগ্ৰামীসকল আছিল তেওঁলোকৰ অৱদানৰ বিষয়ে নাজানে তো পেট্ৰিয়টিজমটো নেচাৰেলি নাহে
তেওঁলোকক অকল ৱেষ্টাৰ্ণ কালচাৰটো বা নন ইণ্ডিয়ান কালচাৰবিলাক কুল লাগে বা বেছি এট্ৰেক্টিভ লাগে বাট মই ক'ব বিচাৰিম যি মই লিমিটেড পঢ়িছোঁ তাৰ বিষয়ে জানি আমাৰ উই হেভ দ্য ৰিচেষ্ট হিষ্ট্ৰী বহুত বহুত উন্নত আমাৰ দেশখন যি আমি দিনৰ পৰা আজি এই পৰ্যায়ত থিয় হৈ আছোঁ ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমিৰ আমি দৰ্জা পাইছোঁ গোটেই বিশ্বৰ স্বীকৃতি পাইছোঁ গতিকে আমি খুবেই গৌৰৱ অনুভৱ কৰিব লাগে যে আমি এজন ভাৰতীয় আৰু সেই বস্তুটোকে ইয়াতে ইনষ্টিল কৰিবলৈ এই কৃতজ্ঞতা এवं জাগৰূকতা যোজনা ৰেজ এৱেৰনেছ অফ নেশ্যনেল ছিকিউৰিটি ৰিকগনাইজ ছেক্ৰিফাইচেছ অফ ৱাৰ হিৰোজ এণ্ড বীৰ নাৰীজ চাওক আমি সকলোৱে ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান ডিফেন্স ফ'ৰ্চেছক সন্মান কৰোঁ কিন্তু আপোনালোকে জানিব লাগে যে এজন ছ'লজাৰ বা এজন অফিচাৰৰ পিছত এজন বীৰ নাৰীৰো কিন্তু বহুত ডাঙৰ নেতৃত্ব আছে তেখেতে সকলো ত্যাগ কৰি ফেমিলি ত্যাগ কৰি যদি যুদ্ধ যুঁজি আছে ঘৰত কোনোবাই কিন্তু সেই ঘৰখনো ভালকে দেখৰেখ কৰি আছে আৰু তেওঁৰ কাৰণে সেই বস্তুটোৰ কাৰণে আমি বীৰ নাৰীসকলকো কিন্তু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে গতিকে এই বস্তুবোৰ কিন্তু আমি গোটেইখিনি বস্তু জানিব লাগে আপোনালোকৰ কেতিয়াবা কিবা হ'ব স্কুলত গৈছে লগালগ পেৰেণ্টছ কল আহিব দেউতা আহি যায় মা আহি যায় কিন্তু এজন ছ'লজাৰ আহিব নোৱাৰে আপোনাৰ স্কুলত এণ্ড দেট হেজ টু বি টেকেন কেয়াৰ বাই দ্য বীৰ নাৰী সেইটো কাৰণে তেওঁ অকল নাৰী বুলি নহয় বীৰ নাৰী বুলি কোৱা যায় এনিৱেজ চ' দিজ আৰ দ্য থিংছ অফ দিছ প্ৰগ্ৰাম Assam's Kartavya Se Vikas Yojana, encouraging civil responsibility by fostering awareness, ethical governance, public service, এইবিলাক প্ৰমোট কৰাৰ কাৰণে এটা প্ৰচেষ্টা আপোনালোকে পজ কৰি কিনে পঢ়ি ল'ব ইয়াতে বুজাব লগা খুব এটা বেছি নাই মই ভাবোঁ যে এটা প্ৰশ্ন আহিব পাৰে জাষ্ট দ্য স্কিম এণ্ড ওৱান লাইন এবাউট দ্য অবজেক্টিভ ফিচাৰ্ছ কি আছে মই ডিটেইলছত দি দিছোঁ ফ'ৰ্থ হৈছে গভৰ্ণৰ আছামছ বৰিষ্ঠ শিক্ষক সন্মান ৰেকগনাইজ এণ্ড অনাৰ ছিনিয়ৰ এডুকেটাৰ্ছ আমাৰ যি শিক্ষকসকল আছে ঠিক আছে তেওঁলোকক সন্মান কৃতজ্ঞতা জ্ঞাপন কৰাটো খুব ডাঙৰ এটা কৰ্তব্য বুলি মই ক'ব বিচাৰিম কাৰণ কি মই ভাবোঁ যে আজি মই যি মোৰ শিক্ষকসকলে মোক শিকাইছিলে মোক শিক্ষা প্ৰদান কৰিছে সেইবাবেই চাগে মই আজি এই ধৰণে আপোনালোকৰ আগত কাম কৰিবলৈ কৰ্মৰত হ'বলৈ সক্ষম হৈছোঁ গতিকে আ টিচাৰ ইজ ক্ৰিয়েটিং দ্য ফিউচাৰ ৰাইট চ' ফিউচাৰটো আমাৰ কেনেকুৱা হ'ব ভৱিষ্যত আমাৰ অসমৰ বা ৰাজ্যখনৰ বা দেশখনৰ কি ধৰণে নিৰ্মাণ হ'ব তাৰে বহুত ডাঙৰ এটা ভূমিকা শিক্ষকসকলেও ইয়াতে কঢ়িয়াই আহে গতিকে তেওঁলোককো সন্মান আৰু অনাৰ জনোৱাটো উচিত গভৰ্ণৰ আছামছ ভাষা প্ৰোৎসাহন যোজনা আমাৰ যি ভাষা আমাৰ যি লিপি প্ৰিজাৰ্ভ কৰিব লাগিব লিটাৰেৰী এক্সিলেঞ্চবিলাকক আমি ৰেকগনাইজ কৰিব লাগিব মাল্টিলিংগুৱেল এডুকেশ্যন প্ৰদান কৰিব লাগিব তাৰে কাৰণে এইটো এটা স্কিম 6 নম্বৰ হৈছে অমৃত সৰোবৰ সদ্ভাৱনা সংগত প্ৰোৎসাহন যোজনা এনহেন্স ৱাটাৰ কনজাৰ্ভেশ্যন ঠিক আছে প্ৰমোট ছ'চিয়েল হাৰ্মনি এণ্ড পাব্লিক পাৰ্টিচিপেশ্যন ইন ছাষ্টেইনেবল ৱাটাৰ মেনেজমেণ্ট তাৰে লগতে গভৰ্ণৰ আছামছ বিশ্বকৰ্মা সন্মান ৰেকগনাইজ এণ্ড ৰিৱাৰ্ড স্কিল্ড আৰ্টিচেন্স ঠিক আছে বিশ্বকৰ্মা কাক কৈছে যোনে নিৰ্মাণ কৰে বিশ্বকৰ্মা পূজা কিয় পতা হয় ঠিক আছে তো তাৰে কাৰণে কোনে নিৰ্মাণ কৰে স্কিল্ড আৰ্টিচেন্সসকলক তো তেওঁলোককো সন্মান কৃতজ্ঞতা আমাৰ যি পট্ৰি আছে কাৰ্পেণ্ট্ৰি আছে উইভাৰ্ছ আছে ব্লেকস্মিথছ আছে তেওঁলোকক সকলোকে আমি ইয়াতে সন্মান জনোৱাটো উচিত আৰু লাষ্ট বাট নট দ্য লিষ্ট গভৰ্ণৰ আছামছ এক্সিলেঞ্চ এৱাৰ্ড এই honor individuals and organizations excelling in diverse fields like education, healthcare, social service, arts, innovation, etc. যিকোনো এটা ফিল্ডত আপোনালোকে যদি আগশাৰী কাম কৰিছে তেনেহ'লে আপোনালোকক ষ্টেট ৱাইড ৰেকগনিশ্যন বা এনুৱেল ফেলিচিটেশ্যন চেৰিমনি এটা ৰাজ্যপাল অসমৰ ৰাজ্যপালে আপোনালোকক জনোৱা হ'ব তাৰে ওপৰতে ভিত্তি কৰি মই এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব ইয়াৰে উত্তৰটো দিবলৈ নেক্সট বাতৰিটো একচুৱেলি মই কভাৰ কৰিছোঁ গতিকে মই এই বাতৰিটো এটা খুবেই ডাঙৰ বাতৰি কিন্তু প্ৰেচিডেণ্টছ ৰুল ইম্প'জ হৈছে আপোনালোকে চাগে আৰ্টিকেল 356 পঢ়িছে প্ৰেচিডেণ্টছ ৰুল বুলিও কোৱা হয় সেই তিনি ধৰণৰ ইমাৰ্জেঞ্চি আছে আমাৰ 352 নেশ্যনেল ইমাৰ্জেঞ্চি 356 প্ৰেচিডেণ্টছ ৰুল আৰু 360 আমাৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এই দুটাৰ কথা আমি আজি নাপাতোঁ 356ৰ বিষয়ে ক'ব বিচাৰিম যে এই আৰ্টিকেলটোৰ ভিত্তিতে মণিপুৰত আপোনালোকে জানে যে CM যি আছিলে বীৰেন সিং ডাঙৰীয়া তেখেতে পদত্যাগ কৰিলে ৰিজাইন কৰিলে কিয়নো মণিপুৰত বাজেট ছেশ্যন প্লেচ হোৱাৰ কথা চলিছিলে আৰু জানে যে বাজেট ছেশ্যনৰ যদি বিলটো এপ্ৰুভে নহয় ৰিজেক্ট হৈ যায় তেনেহ'লে এনিৱেজ দ্য গভৰ্ণমেণ্ট হেজ টু ৰিজাইন তাৰে আগতে আগৰাতিতে তেওঁ নিজে জানিছিলে যে মই পদত্যাগ কৰাটোৱে সসন্মানে মোৰ বিদায় হ'ব গতিকে তেওঁ পদত্যাগ কৰিছিলে তেওঁ নিজৰ মেজৰিটি এনেও হেৰুৱাই পেলাইছিলে আৰু মই ভাবোঁ যে এইটো এটা ভাল মানে যদিও
এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যন ইজ এ আনলাইকলি ইভেণ্ট ইন টাৰ্মছ অফ দ্য কনষ্টিটিউচনেল লেংগুৱেজ বাট মই ভাবিছোঁ যে হোৱাট এভাৰ হেপন ফৰ দ্য গুড ভালেই হৈছে যি হৈছে ৰেজিগনেশ্যন হৈছে বা প্ৰেচিডেণ্টছ ৰুল হৈছে কাৰণ কি আপোনালোকে জানে যে এতিয়া 1 বছৰতকৈ বেছি হ'ল মণিপুৰৰ যি অৱস্থা নিজৰ দুখ লাগে আপোনালোকৰো চাগে নিশ্চয় লাগে নিজৰ দুখ লাগে ল'ৰা ছোৱালীৰ পঢ়া শিক্ষাৰ কথা মানে বা দূৰত পৰি গৈছে ছাৰ্ভাইভেল ইজ দ্য বিগাৰ কুৱেশ্যন অসমত বা ভাৰতত থাকি জানো আমাৰ এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ আমি সন্মুখীন হ'ব লাগে ভাৰতৰ নিচিনা এখন উন্নত দেশত ছাৰ্ভাইভেলৰ ওপৰত প্ৰশ্ন উত্থাপন হৈ আছে পঢ়া লিখা উন্নতিৰ কথা ক'ৰবাত গৈছে তাতে ইণ্টাৰনেট কানেক্টিভিটি নাই নেট লকডাউন কৰি থোৱা গৈছে ত' অল দিছ কাইণ্ড অফ ইছ্যুজ চ' চামৱেৰ ডাউন দ্য লাইন গভৰ্ণমেণ্ট মেচিনাৰী প্ৰবেবলি হেজ টু বি ব্লেমড এণ্ড তেওঁৰ ৰেজিগনেশ্যন ৱাজ ৰাইটফুলি ডান আৰু এতিয়া যি হয় প্ৰেচিডেণ্টছ ৰুল হয় বা নেক্সট যি মুখ্যমন্ত্ৰী আহে মই ভাবোঁ মণিপুৰৰ ভৱিষ্যত অলপ ভাল হ'ব কাৰণ কি এই গোটেই ইতিহাসটো যে মণিপুৰত কি ধৰণে কিয় এনেকুৱা এটা পৰিস্থিতি উৎপন্ন হ'ল বা পৰিস্থিতিটো কি ধৰণে হৈছে সেই গোটেই বস্তুটো কিন্তু মই আমাৰ আগৰ এপিছ'ড এটাত পঢ়াইছোঁ গতিকে মই আকৌ ৰিপিট নকৰোঁ নেকি ভাবিছোঁ আপোনালোকে যদি সেই এপিছ'ডটো চোৱা নাই গৈ কিনে এইটো চাব পাৰে প্ৰথম নিউজটোতে MHA অন মণিপুৰ ক্ৰাইচিছ ইনফেক্ট এটা কুকিজো কাউন্সিলৰ যি বৈঠক হৈছিলে নিউ দিল্লীত তাৰে বিষয়ে মই এই নিউজটোত পঢ়াইছিলোঁ এতিয়াও মনত আছে মই আজি অকণমান প্ৰেচিডেণ্টছ ৰুলটোৰ বিষয়ে আপোনালোকক অৱগত কৰি দিওঁ আৰু বাকী যিখিনি নিউজ আছে আপোনালোকে 3 সপ্তাহ পুৰণা এইটো এটা ভিডিঅ' আমাৰ প্লেলিষ্টত পাই যাব ঠিক আছে যোনটোত আমি 12 তাৰিখৰ পৰা 18 তাৰিখ জানুৱাৰীৰ এই নিউজটো কভাৰ কৰিছিলোঁ হিষ্ট্ৰী অফ মণিপুৰ যদি চাওঁ প্ৰেচিডেণ্টছ ৰুলৰ কথাখিনি কৈছোঁ হা মই আজি যুদ্ধখন কিয় হৈ আছে কুকি জো নাগা লিডাৰ্ছৰ সেইটো বস্তু মই আজি টাচ নকৰোঁ চ' হিষ্ট্ৰী অফ মণিপুৰ ইট ইজ দ্য 11th ছাচ ইম্পজিশ্যন এনেকুৱা নহয় যে প্ৰথমবাৰৰ বাবে মণিপুৰত ইনফেক্ট মণিপুৰ হেজ দ্য হিষ্ট্ৰী অফ মানে ওৱান অফ দ্য হাইয়েষ্ট নাম্বাৰ অফ প্ৰেচিডেণ্টছ ৰুলছ বিং ইম্প'জড ঠিক আছে তো এনেকুৱা কিয় হৈছিলে আৰু কি ধৰণে হয় কনষ্টিটিউচনেলি আপোনালোকে জানে দুটা আৰ্টিকেল জানিব লাগে 355 আৰু 356 355 কয় অব্লিগেশ্যন অফ দ্য ইউনিয়ন টু ছেফগাৰ্ড ষ্টেটছ ফ্ৰম এক্সটাৰ্নেল এগ্ৰেশ্যন এণ্ড ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চেছ এণ্ড এজ পাৰ দ্য কনষ্টিটিউচনেল গাইডলাইনছ তো সংবিধানখন ফ'ল' কৰি কিনে এই ধৰণে তেওঁলোকে নিজৰ ষ্টেটখনক ইণ্টাৰনেল হওক এক্সটাৰ্নেল হওক ডিষ্টাৰ্বেঞ্চেছৰ পৰা বচাব লাগিব আৰু ক্লিয়াৰলি মণিপুৰত বহুতো ডিষ্টাৰ্বেঞ্চ এনেকুৱা ধৰণৰ চলি আছিলে গতিকে 356ৰ আমি ব্যৱহাৰ কৰি ইট এলাউজ দ্য প্ৰেচিডেণ্ট টু টেক অভাৰ দ্য ফাংচনছ অফ দ্য ষ্টেট গভৰ্ণমেণ্ট প্ৰেচিডেণ্টে কেনেকৈ লয় জেনেৰেলি গভৰ্ণৰজনে নিজে ৰাজ্যপালজনে গভৰ্ণৰ ইজ এ চেণ্ট্ৰেল গভৰ্ণমেণ্টছ এজেণ্ট ইন দ্য ষ্টেট গতিকে গভৰ্ণৰে নিজে কয় যে আমাৰ পৰিস্থিতি এনেকুৱা আহি পৰিছে যে আৰু ৰাজ্যখনৰ যি প্ৰশাসনৰ ভাৰ সেয়া ৰাজ্যৰ চৰকাৰে আৰু উঠাব নোৱাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে পদত্যাগ কৰিছে গতিকে এতিয়া এখেত যি অজয় কুমাৰ ভাল্লা ছাৰ গভৰ্ণৰ অফ মণিপুৰ তেখেতে আহ্বান জনাইছে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এতিয়া এই ৰাজ্যখনৰ ভাৰ উঠাওক আৰু তাৰে কাৰ্যসূচী আমাৰ ভালকৈ নিয়মিতভাৱে চলাই লৈ যাওক গতিকে কনষ্টিটিউশ্যন এম্পাৱাৰ্ছ প্ৰেচিডেণ্টছ ৰুল ইন দ্য ষ্টেট ইফ দ্য প্ৰেচিডেণ্ট বেজ অন দ্য ৰিপৰ্ট অফ দ্য ষ্টেট গভৰ্ণৰ ইজ ছেটিছফাইড বাই দ্য দ্যাট ষ্টেট কেনট বি কেৰিড একৰ্ডিংছ উইথ দ্য কনষ্টিটিউশ্যনেল প্ৰভিজনছ সাংবিধানিক ৰূপত আমি চলাব নোৱাৰিম কাৰণ কি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিছে গতিকে এতিয়া আমাৰ ৰাষ্ট্ৰপতিয়ে আহি কিনে আমাৰ ৰাজ্যখন চলাব লাগে আৰু এনেধৰণৰ যি আমাৰ প্ৰেচিডেণ্টছ ৰুল সেই ৰুল হেজ টু বি লেকিন ইট হেজ টু বি পাছড বাই both houses of the parliament ঠিক আছে আমাৰ 2 মাহৰ ভিতৰত as per article 356 sub clause 3 it has to operate মানে 2 মাহৰ ভিতৰত যদি আমি লোকসভা ৰাজ্যসভা দুইটাৰ পৰা এইটো পাছ কৰাই নানো তেতিয়া কিন্তু এই প্ৰেচিডেণ্টছ ৰুল অট'মেটিকেলি চিজ হৈ যাব শেষ হৈ যাব কাৰণ কি প্ৰেচিডেণ্টছ ৰুল মানে কি হৈছে জেনেৰেলি আমাৰ ফেডাৰেলিজম আছে আমাৰ সংবিধানৰ এটা বেছিক ফিচাৰ হয় ফেডাৰেলিজমে কি কয় যে ষ্টেটৰ এডমিনিষ্ট্ৰেশ্যন ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্টাৰৰ এডমিনিষ্ট্ৰেশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্ট কিন্তু এতিয়া কি হৈছে ষ্টেটৰ এডমিনিষ্ট্ৰেশ্যন ষ্টেট গভৰ্ণমেণ্টে নকৰি চেণ্টাৰৰ এজেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এজেণ্ট কোন হয় গভৰ্ণৰে কৈছে চেণ্ট্ৰেল এক্সিকিউটিভ প্ৰেচিডেণ্টে উঠাব though that is a clear violation of the federal provisions of Indian constitution গতিকে 2 মাহৰ সময় দিয়া হয় যে 2 মাহৰ ভিতৰত যদি পাৰ লোকসভা ৰাজ্যসভাৰ পৰা আমি এইটো পাছ কৰাব লাগিব যদি পাছ কৰাব নোৱাৰি তেনেহলে এইটো অটোমেটিক্যালি সিজ হৈ যাব if approved it can be extended up to 6 months with the maximum extension of 3 years ঠিক আছে প্ৰেচিডেণ্টছ ৰুল আমি 6 মাহে এপ্ৰুভেল কৰাই থাকিব লাগিব আৰু 3 বছৰলৈকে আমি এনে ধৰণৰ এই এপ্ৰুভেল
3 বছৰলৈকে আমি মেক্সিমাম প্ৰেচিডেন্স ৰুল এক্সটেণ্ড কৰিব পাৰোঁ যিকোনো এখন ৰাজ্যত আৰু প্ৰেচিডেন্ট কেন টেক অভাৰ দ্য ফাংচন অফ দ্য ষ্টেট গভৰ্ণমেণ্ট এণ্ড দ্য পাৱাৰ্ছ অফ দ্য গভৰ্ণৰ জেনেৰেলি প্ৰেচিডেণ্টে নিজে ৰুল নকৰে তেখেতে ৰাজ্যপালৰ সহায় লৈ কিনে এই ৰাজ্যখন চলাই কাৰ্যসূচীসমূহ চলাই লৈ যাব পাৰে ইয়াতে কিন্তু গুৰুত্বপূৰ্ণ এটা সুপ্ৰিম কোৰ্ট জাজমেণ্ট মই উল্লেখ কৰিব বিচাৰিম এছ.আৰ. বোম্মাই ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 1994 কেছ ইয়াতে কোৱা হৈছিলে যে দ্য প্ৰক্লেমেশ্যন আণ্ডাৰ আৰ্টিকল 356 ৱাজ ছাবজেক্ট টু জুডিচিয়েল ৰিভিউ অলছ' মানে যদি ষ্টেটত এনেকুৱা অৱস্থা নাই যে ধৰি লওক চি এমে ৰিজাইন কৰা নাই তথাপি গভৰ্ণৰে ৰিকমেণ্ড কৰি দিলে যে প্ৰেচিডেন্স ৰুল ইম্প'জ হ'ব লাগে আৰু প্ৰেচিডেন্স ৰুল ইম্প'জ হৈও গ'ল মানে যি সংবিধানে নিয়ম পাতিছে সেই অনুযায়ী প্ৰেচিডেন্স ৰুলটো ইম্প'জ হোৱা নাই তেতিয়া চি এম বা এনি ওৱান কেন এপ্ৰ'চ দ্য সুপ্ৰিম কোৰ্ট আৰু তাতে গৈ কিনে তেখেতে জুডিচিয়েল ৰিভিউৰ এক্সেছ ল'ব পাৰে যে এই ডিচিজনটো যে প্ৰেচিডেন্স ৰুল ইম্প'জ হ'ব লাগে ৱাজ নট ৰাইটফুলি টেকেন কাৰণ কি তেতিয়ালৈকেতো পাৰ্লিয়ামেণ্টত এপ্ৰুভো হোৱা নাই পাৰ্লিয়ামেণ্ট এপ্ৰুভ হ'বলৈ 2 মাহ লাগে এই 2 মাহ কিয় ৰখি থাকিব লাগে আপোনালোকৰ যদি লাগিছে যে সিদ্ধান্তটো ভুল হৈছে আপোনালোকে ইমিডিয়েটলি সুপ্ৰিম কোৰ্টত গৈ কিনে কেছ কৰিব পাৰে জুডিচিয়েল ৰিভিউ মতে যদি আপোনাৰ কথাখিনিত বল আছে তেনেহ'লে প্ৰেচিডেন্ট ৰুল তাতেই ৰদ কৰি দিয়া হ'ব শেষ কৰি দিয়া হ'ব The president can only dissolve a state legislative assembly after parliament's approval of the proclamation and until then the assembly remains suspended so assembly to suspend হৈ থাকে dissolve হৈ নাযায় কেতিয়া dissolve কৰিব পাৰে যেতিয়া পাৰ্লিয়ামেণ্টে এপ্ৰুভেল দি দিছে দুইটা সদনে লোকসভা ৰাজ্যসভা এপ্ৰুভ কৰিছে আনটিল দেন ইট ইজ অনলি ছাছপেণ্ডেড কিন্তু ডিজলভ হোৱা নাই এই বস্তুটো আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এই ধৰণৰ আহিব পাৰে চেষ্টা কৰিবচোন প্ৰশ্নটোৰ উত্তৰ দিবলৈ কমেণ্ট ছেকশ্যনত নেক্সট বাতৰিটো হৈছে বিশ্ব মহাবীৰ চিলৰাই দিৱস আপোনালোকে জানে যে যোৱা সপ্তাহত আমাৰ চিলৰাই দিৱস বা বীৰ চিলৰাই দিৱস বুলি কোৱা হৈছিলে আৰু তাৰে পিছতো বহুতো প্ৰশ্ন উত্থাপন হৈছিলে আৰু কিছু সংখ্যক লোকে বিচাৰে যে বিশ্ব মহাবীৰ চিলৰাই দিৱস বুলি নামাকৰণ কৰা হওক এই দিৱসটো গতিকে এই বাতৰিটোৰ বিষয়ে বা আমাৰ যি চিলৰাই আছিলে তেওঁৰ বিষয়ে অকণমান জনাটো উচিত এজন বিখ্যাত বা লেজেণ্ডৰী কোচ জেনেৰেল আছিলে মিলিটাৰী জেনেৰেল আছিলে মিলিটাৰী লিডাৰ আছিলে যাক আমি নেপোলিয়ন বনাপাৰ্টে এণ্ড ছত্ৰপতি শিৱাজীৰ লগতো তুলনা কৰা বহুতো কিতাপ কাগজে দেখা পাইছোঁ চিলৰাই একচুৱেলি প্ৰকৃততে সঁচা বা আচল নাম আছিলে শুক্লধ্বজ ঠিক আছে আৰু তেওঁ আছিলে ব্ৰাদাৰ অফ নৰনাৰায়ণ দ্য কোচ ডাইনেষ্টিজ কোচ যি আমাৰ ৰাজত্ব আছিলে তেওঁলোকৰ চবতছে পাৱাৰফুল এম্পায়াৰজনৰ নাম আৰু সেই নৰনাৰায়ণৰে তেওঁ সৰু ভায়েক আছিলে তেওঁৰ নামটো একচুৱেলি চিলাৰাই কিয় কাৰণ কি তেওঁ মানে কাইট কিং বুলি কৈছিলে ফাষ্ট এজ আ কাইট মানে চিলাৰ নিচিনা উৰি উৰি যুদ্ধ কৰিছিলে আৰু আহোমৰ বিৰুদ্ধেই হওক বা কছাৰীসকলৰ বিৰুদ্ধে বহুতো এনেকুৱা যুদ্ধত কোচসকলক তেওঁলোকে তেওঁৰ বাবেই জয়লাভ কৰিবলৈ মানে সক্ষম হৈছিলে কোচসকলে কছাৰী কিংডমৰ হাডিম্বা বা আহোমসকলৰ ভুটীয়াসকলৰ যুদ্ধত এই সকলো যুদ্ধতে আমি দেখা পাইছিলোঁ যে চিলৰাই এটা আগশাৰীৰ নেতৃত্ব ভাৰ লৈছিলে গতিকে হি চাৰ্ভড এজ দ্য চিফ মিনিষ্টাৰ বা দিৱান বা কমাণ্ডাৰ ইন চিফ অফ দ্য নৰনাৰায়ণছ ৰুল আচ্ছা তেওঁ আৰু এটা কাৰণত বিখ্যাত জানিব লাগে আপোনালোকৰ প্ৰশ্নত উত্থাপন হ'ব পাৰে চিলাৰাই প্লেড এন ইম্পৰ্টেণ্ট ৰোল ইন প্ৰপগেটিং দ্য ছাপৰ্টিং বৈষ্ণৱিজম বৈষ্ণৱ ধৰ্ম প্ৰচাৰতো তেওঁ এটা বহুত ডাঙৰ ইয়াতে ৰোল প্লে কৰিছিলে এণ্ড শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যি তেওঁলোকে গৈছিলে তাতেও চিলৰাইৰ এটা অৱদান আছে বুলি কৈছে হি ছাপৰ্ট ফৰ দ্য ৰিলিজিয়াছ এণ্ড কালচাৰেল এক্টিভিটিজ ইনফ্লুৱেঞ্চ দ্য ছ'চিয়েল ৰিলিজিয়াছ আইডেণ্টিটি অফ আছাম এণ্ড দ্য কোচ ৰিজন আৰু তেওঁৰ এই বীৰতাৰ কাৰণেই তেওঁৰ এই ব্ৰেভাৰী এণ্ড ষ্ট্ৰেটেজিক ব্ৰিলিয়েঞ্চৰ কাৰণেই দ্য বীৰ চিলৰাই এৱাৰ্ড এটাও প্ৰদান কৰা হয় আৰু এই চিলৰাই এৱাৰ্ড কাক দিয়া যায় NCCৰ যিজন টপ কেডেট থাকে অসমৰ পৰা ঠিক আছে টপ NCC কেডেট ইন আছাম ইজ হাইয়েষ্ট অনাৰ অফ NCC কেডেটছ ইন দ্য ষ্টেট এইটোৰ ওপৰত কিন্তু এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আহিব পাৰে এনিৱেজ দিছ ইজ আনাডাৰ কুৱেশ্যন ডেট ইউ শুড এটেম্প্ট ইন দ্য কমেণ্ট ছেকশ্যন নেক্সট পাৰ্টিকুলাৰ বাতৰিটো হৈছে আছাম এট 38 নেশ্যনেল গেমছ আপোনালোকে জানে চাগে নেশ্যনেল গেমছ আমাৰ এতিয়া চলি আছে আৰু উত্তৰাখণ্ডত ইয়াৰ আগত গোৱাত আছিলে এইবাৰ উত্তৰাখণ্ডত আমাৰ নেশ্যনেল গেমছ চলি আছে তাতে অসমৰ প্ৰদৰ্শন অকণমান আগতকৈ কিন্তু বেয়া বুলি ক'ব লাগিব ঠিক আছে কিয় হৈছে তাৰে কাৰণটো আজি মই ক'ম কিছুমান গেমছ একচুৱেলি এক্সক্লুড কৰা হৈছিলে এইবাৰৰ যি গেমছ
আৰু তাৰে উপৰি নেশ্যনেল গেমছৰ বিষয়ে কি প্ৰশ্ন আহিব পাৰে প্ৰিলিমছত, কাৰণ কি স্পৰ্টছ বেছ কুৱেশ্যনো আমি দেখা পাইছিলোঁ কিন্তু APSC তো আহিব পাৰে, বা ইণ্টাৰভিউটো আপোনালোকক সুধিব পাৰে পিছলৈকে। তো এবাৰ চেষ্টা কৰিম চাবলৈ। চাওক অফিচিয়েল লগ' অফ দ্য গেমছ, আগতে মই গেমছটোৰ বিষয়ে কৈ লওঁ আপোনালোকক কি আছে, যে মেস্কট কাক এবাৰ মলি বা হিমালয়ান মোনাল যিটো হয়, মলি নাম দিছে তেখেতক, মানে এটা বাৰ্ড হয় একচুৱেলি, ষ্টেট বাৰ্ড অফ উত্তৰাখণ্ড, সেই বাৰ্ডগৰাকীক, বাৰ্ডটোক বেচিকেলি এজ অ মেস্কট ইয়াতে পাতি লোৱা হৈছে। লগোটোত কি আছে, মোনাল বাৰ্ড, হিমালয়ান গংগা, ক'ত ক'ত আছে মই দেখাই দিওঁ, দেখা পাইছে নাই? দিছ ইজ দ্য হিমালয়া, দেখা পাইছে চাগে, ঠিক আছে। দিছ ইজ দ্য বাৰ্ড, দ্য উইংছ অফ দ্য বাৰ্ড, এণ্ড দিছ ইজ দ্য ৰিভাৰ গংগা, ঠিক আছে। দিছ ইজ দ্য ৰিভাৰ গংগা। কিয়? কাৰণ কি সেই উত্তৰাখণ্ডৰ পৰাই ভাগীৰথী আৰু অলকনন্দাৰ সমাগমৰ পৰাই গংগাৰ জন্ম হয়, ঠিক আছে। তো সেই গংগা, হিমালয়াজ এণ্ড মোনাল, তো উত্তৰাখণ্ড বেছ 38 নেশ্যনেল গেমছৰ চিম্বলটোত, লগোটোত এই তিনিটা বস্তু আছে। প্ৰেচিডেণ্ট অফ আয়োগ কোনে কণ্ডাক্ট কৰে? দেৰ আৰ মেনি অৰ্গেনাইজিং বডিজ, বাট চবতছে যিটো প্ৰধান ৰোল ইয়াতে প্লে হয় ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ, আৰু প্ৰেচিডেণ্ট হৈছে PT উষা। আৰু মটো ইয়াতে এই বছৰৰ আছিলে সংকল্প সে শিখৰ তক, ঠিক আছে, সংকল্প সে শিখৰ তক, অকাৰ্ছ এভৰি 2 years। বহুতে ভাবে যে নেশ্যনেল গেমছ এভৰি 2 years হয়, কিন্তু এইটোত ভুল নকৰিব। দেখা পোৱা গৈছে যে কেতিয়াবা 2 বছৰৰ মূৰতো নাই হোৱা, ঠিক আছে। চামটাইমছ আনইভেন, ফাৰ্ষ্ট বিগেন ইন 1924 লাহোৰ তেতিয়া ভাৰতৰে পাৰ্ট আছিলে 1924। গতিকে এইটো মনত ৰাখিব যে প্ৰত্যেক 2 বছৰে কিন্তু নেশ্যনেল গেমছ নহ'বও পাৰে, ঠিক আছে। জেনেৰেলি 2 yearsত পতা হয়। আচ্ছা, ইনগ্ৰেশ্যনটো ক'ত হৈছে এইবাৰ? দেহৰাদুন। এইটোৰ ওপৰত প্ৰশ্ন নাহে চাগে। নাম্বাৰ অফ স্পৰ্টছ এইবাৰ 35 আছে। থিম গ্ৰীণ গেমছ, এইটো আহিব। আৰু টৰ্চ, এই যিটো টৰ্চ আছে ন, এই টৰ্চটোৰ নাম তেজস্বিনী আৰু মেস্কটটোৰ নাম মোনাল, ঠিক আছে। এই দুটা কিন্তু প্ৰশ্ন আহিব পাৰে হা, APSC হওক UPSC হওক। মেস্কট ইজ মোনাল এণ্ড টৰ্চ ইজ তেজস্বিনী, আৰু থিমটো হৈছে গ্ৰীণ গেমছ। আচ্ছা, অসমৰ যদি পাৰফৰ্মেঞ্চ এতিয়ালৈকে কওঁ 34 মেডেলছ আমি এতিয়ালৈকে, হা, এইটো চেঞ্জ হ'ব, এইটো মনত নাৰাখিলেও হ'ব। মই গেমছ এতিয়াও শেষ হোৱা নাই, মই যেতিয়া ভিডিঅ'টো শ্বুট কৰি আছোঁ, কিন্তু এতিয়ালৈকে অকল 3টাহে গ'ল্ড মেডেল পাইছোঁ আমি, ঠিক আছে। অকল 3টা গ'ল্ড মেডেল। গোৱাত কিন্তু আমাৰ অসমৰ প্ৰদৰ্শন বহুত ভাল আছিলে, ঠিক আছে। এইবাৰ কিয় এনেকুৱা হ'ল মই সেইটো কথাও ক'ম, কিন্তু আমাৰ গোৱাৰ যি মেডেল টেলি অফ 56 আছিলে, সেইটোক চাগে আমি এইবাৰ বিট কৰিবলৈ নোৱাৰিম, ঠিক আছে। আৰু এয়া হৈছে অসমৰ কনষ্টেবল প্ৰিয়া বড়ো, যোনে 38 নেশ্যনেল গেমছত ব্ৰঞ্জ মেডেল পাইছে উশ্বুত। আচ্ছা, ৰিজনছ অফ ডিক্লাইন, কিয় হৈছে? মুখ্য কাৰণটো হৈছে কিছুমান গেমছ এক্সক্লুড কৰি দিয়া গৈছে এইবাৰৰ গেমছত, ঠিক আছে। যেনেকে ফৰ এক্সাম্পল পেনকেক চিলাট, বা কালাৰী পাট্টু পায়াট্টু, বা টাকৰাও, স্কাই মাৰ্চেল আৰ্টছ, এইবিলাক গেমছ, এইটো পেনকেক চিলাট গেমছ হয়, এইটো আমাৰ এটা কালিৰিয়া পায়াট্টু, যিটো আমাৰ প্ৰাইড অফ কেৰেলা বুলিও কোৱা হয়। এনেধৰণৰ কিছুমান গেমছত য'ত আমি মেডেল লাভ কৰিছিলোঁ যোৱা গেমছত, গোৱা এডিশ্যনত 37th, আমি এইবাৰ এইসকল গেমছ ইনক্লুড কৰা নাই। তাৰে উপৰিও আমাৰ পাৰফৰ্মেঞ্চ অকল অলিম্পিক স্পৰ্টছবিলাকতে হৈছে। চাওক, আপুনি যদি এজন খেলুৱৈ হ'লে আপুনি বুজি পালে, আপোনাৰ সপোন কি হ'ল? নেশ্যনেল গেমছত গ'ল্ড মেডেল নে অলিম্পিকত? ডেফিনেটলি অলিম্পিকত। চ' আমাৰ খেলুৱৈবিলাকে একচুৱেলি নিজৰ স্কিল ছেটটো নাচায় গেম এটা বাছনি কৰাত। সৰুতে তেওঁলোকে এইটো চাব যে অলিম্পিকত কোনটো গেম আছে, এইটো নাচায় যে নেশ্যনেল গেমছত কি গেমছ আছে, বা মোৰ স্কিল ছেটটো কোনটো গেমত বেছি ইনক্লাইন হয়। যদি কোনোবা বেছি ভাল আছিলে ধৰক পেনকাক চিলাটত, বা এনেকুৱা কিছুমান গেম যিবিলাক আমাৰ অকল ইণ্ডিয়াত আছে, যেনেকৈ কালেৰিয়া পাট্টু, কিন্তু অলিম্পিকত নাই, তেওঁ কিন্তু অলিম্পিকৰ গেমটোহে বেছি ফ'কাছ কৰে, লাইক বক্সিং, ৰেচলিং, ঠিক আছে। আৰু সেইবাবে আমাৰ বক্সিঙত পাৰফৰ্মেঞ্চ ভাল, আপোনালোকে চাব পাৰিব, মই দেখাম আগত গৈ কিনে। তো এনেকুৱা এটা অলিম্পিক গেমছ লাইক বক্সিং, ছুইমিং, টাইকাণ্ডো, এইবিলাকত আমাৰ বেছি ফ'কাছ কৰা যায়। বাকী স্পৰ্টছত আমাৰ মেডেলছ আমি অসমে আনিব পৰা নাই। ড্ৰপ ইন দ্য মেডেল কাউণ্ট কম্পেয়াৰ্ড টু গোৱা, ঠিক আছে, সেইবাবে আমি দেখিবলৈ পাইছোঁ। আৰু আণ্ডাৰ পাৰফৰ্মেঞ্চ অফ ছাম ষ্টাৰ এথলিটছো আমি ইয়াতে দেখিবলৈ পোৱা হৈছে। প্লেয়িং কণ্ডিশ্যনছৰো এটা কথা উত্থাপন হৈছে যে আৰ্টিফিচিয়েল ছাৰ্ফেচেছ, ঠিক আছে, আছাম এথলিটছ ট্ৰেইনড অন আৰ্টিফিচিয়েল ছাৰ্ফেচেছ বাট গ্ৰাছ কোৰ্টছ ইন উত্তৰাখণ্ড প'জ দ্য চেলেঞ্জ। তো তাতে গ্ৰাছ কোৰ্টছৰ কাৰণে চাগে আমাৰ এটা চেলেঞ্জ আহিছে। আচ্ছা, তাৰে লগতে নোটেবল উইনছ, এইটোৰ ওপৰত বেছি প্ৰশ্ন আহিব। নয়নমণি শইকীয়া, গ'ল্ড ইন লন বলছ। তাৰ লগতে নেটবল টিমটোক আমি অশেষ ধন্যবাদ দিব লাগে। আছাম হেড নেভাৰ কোৱালিফাইড ফৰ নেটবল ইন প্ৰিভিয়াছ এটেম্পছ বাট ৱন ব্ৰঞ্জ ইন দ্য
38 নেশ্যনেল গেমছ তো আমাৰ ফাৰ্ষ্ট এভাৰ নেটবল মেডেল আমাৰ এই হিষ্টৰিক ব্ৰঞ্জ মেডেল নেটবলত আমি পাইছোঁ চাৰ্চ কৰিব কিন্তু এইবিলাক গেমছৰ ওপৰত প্ৰশ্ন আহিব পাৰে ৰদালি বৰুৱা ঠিক আছে টাইকণ্ডো প্লেয়াৰ চিলভাৰ মেডেল লভলিনা বুঢ়াগোহাঁই আৰু অংকুশিকা বড়ো ঠিক আছে অংকুশিতা বড়ো এইসকল বক্সাৰ হয় তেখেতসকল ঠিক আছে আৰু শিৱা থাপা এণ্ড অভিনৱ শইকীয়াও চিলভাৰ মেডেল পাইছে বক্সিঙত ঠিক আছে নেক্সট বাতৰিটো হৈছে মস্কিটো ফিছ ইন আছাম ঠিক আছে NGT এটা দ্য নিউজ ইজ নট ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে বাট মস্কিটো ফিছ কি হয় তাৰে ওপৰত এটা প্ৰশ্ন আহি যাব পাৰে অসমৰ ইয়াতে কি ৰোল আছে চ' NGT-য়ে কি কৰিছে এড্ৰেছিং এ কনচাৰ্ণ অভাৰ দ্য ৰিলিজ অফ ইনভেজিভ এলিয়েন স্পেচিছ এই মস্কিটো ফিছ মানে নামটো কিয় পৰিলে বিকজ দে ফিড অন মস্কিটোজ তো মস্কিটোৰ যি লাৰ্ভা মহ যে থাকে আপোনালোকক যি মানে ডিষ্টাৰ্ব কৰি থাকে সেই মহৰ যাতে প্ৰচলনটো কমে মহৰ জনসংখ্যা কমে পানীৰ ভিতৰত যি লাৰ্ভা থাকে সেইবিলাক খাই পেলায় এই ফিছটোৱে আৰু তাৰে কাৰণে এই ফিছটোক কিছুমান জেগালৈ স্প্ৰেড কৰা হৈছিলে বাট NGT-য়ে কৈছে এড্ৰেছিং দ্য কনচাৰ্ণছ অফ দ্য ৰিলিজ অফ 2 ইনভেজিভ স্পেচিছ যে মস্কিটো ফিছ ৱাজ বেচিকেলি we have to control the spread of this because it might lead to the degradation of the genetic diversity of various species তো তাৰে কাৰণে এই NGT নেশ্যনেল গ্ৰীড ট্ৰিবিউনেলে তাৰে এটা প্ৰশ্ন উত্থাপন কৰিছে দ্য কেছ ইজ নট ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ মস্কিটো ফিছ কি হয় ৱাজ গিভেন বিকজ ফিছ ইটছ মস্কিটো লাৰ্ভে এণ্ড হেজ মোৰ দেন এনি আদাৰ ফিছেছ ঠিক আছে বায়'লজিকেল কণ্ট্ৰল কৰিবলৈ আমি এই ফিছটোক ইউজ কৰোঁ আৰু ইয়াৰে যি চাইণ্টিফিক নেম হয় আপোনালোকে মুখস্থ কৰিব পাৰে এণ্ড দিছ স্পিচিছ আৰ হাইলি ইনভেজিভ এণ্ড কুড হাৰ্ম লোকেল বায়'ডাইভাৰ্চিটি তো এই বায়'ডাইভাৰ্চিটিটোকো আকৌ হাৰ্ম কৰিব পাৰে তো লাৰ্ভে যিবিলাক মস্কিটো লাৰ্ভে তাকতো নষ্ট কৰেই খাই পেলাইহে তাৰে লগতে লোকেল বায়'ডাইভাৰ্চিটিটো কিন্তু ইম্পেক্ট কৰিব পাৰে সেইবাবে ইয়াতে এটা প্ৰশ্ন NGT-ৰ দ্বাৰা উত্থাপন কৰা হৈছে ঠিক আছে আৰু এয়া এই যিটো মাছ আছে মহাৰাষ্ট্ৰ কৰ্ণাটকা পাঞ্জাৱ উৰিষ্যা কেৰেলা এনেকুৱা ধৰণৰ ৰাজ্যবিলাকত স্প্ৰেড কৰা হৈছিলে NGT's কনচাৰ্ণ বেচিকেলি এটাই যে এই যিটো ফিছ মস্কিটো ফিছ ইট ইজ 100 ৱৰ্ষ্ট ইনভেজিভ এলিয়েন স্পিচিছত IUCN-এ নিজে লিষ্ট কৰিছে গতিকে এনেধৰণৰ যদি আমি এটা স্প্ৰেড কৰি যাওঁ এনেকুৱা ধৰণৰ এটা ফিছ মহৰ সংখ্যাটো কমিব কিন্তু তাৰে লগতে লোকেল বায়'ডাইভাৰ্চিটিটো আমাৰ কমি আহিব পাৰে বুজি পাইছেতো নিউজটো মহ কমাটো প্ৰশ্ন নহয় তাৰ লগত যদি আৰু বেলেগ বায়'ডাইভাৰ্চিটি হেম্পাৰ কৰে তেনেহ'লে কিন্তু আমাৰ এটা এনভাইৰনমেণ্টেল ফুড চেইনটো হেম্পাৰ হ'ব পাৰে ঠিক আছে লাৰ্জ স্কেল কনজাম্পশ্যন অফ জু প্লাংটনছ বাই মস্কিটো ফিছ ডিষ্ট্ৰাবছ ফুড চেইনছ এণ্ড এফেক্টিং নেটিভ ফিছেছ অলছ' তো বহুত যদি জু প্লাংটনছবিলাক খাই দিয়ে তেনেহ'লে নেটিভ ফিছবিলাকে যিহৰ ওপৰত ফিড কৰে সেইটোৰ ওপৰতো এটা প্ৰশ্ন উত্থাপন হ'ব যে সেই মাছবোৰে কি খাব তেতিয়া ঠিক আছে হাইলি হাৰ্ডি স্পিচিছ ছাৰ্ভাইভিং ইন ল' অক্সিজেন চ' এই বস্তুটো আপোনালোকে চাগে বুজি পাইছে চ' ইট এলিমিনেটছ দ্য নেটিভ স্পিচিছ থ্ৰু প্ৰিডেশ্যন কম্পিটিশ্যন ফৰ ফুড এণ্ড স্পেচ চ' বাকী মাছবোৰক ই জাগাও খাব ধৰক এইটো এটা পণ্ড হয় তাতে আৰু দুটা মাছ আহি গৈছে দুটা মাছ আছিলে আগৰ পৰা তো উৎপাদনো সিমানেই হৈ আছে সেইকাৰণে দুটা মাছ জীৱিত অৱস্থাত আছিলে নহ'লেতো তেওঁলোকেও আৰু ৰিপ্ৰডিউচ কৰিলে হয় বাট মৰি যায় খাব নাপায় এতিয়া মস্কিটো ফিছটো দি দিলোঁ ই ঠিক আছে মহৰ হেৰিবিলাক লাৰ্ভাবিলাকতো খাই দিব কিন্তু ইহঁতৰোতো খানা খাব ন সেইটো অকল মহ খাই জীয়াই নাথাকে তেতিয়া ইহঁতৰো বায়'ডাইভাৰ্চিটিটো কমি আহিব আই হোপ ইউ হেভ গট দ্য ইছ্যু গতিকে আজিৰ অসম বিশেষত ইমানেই আছিলে এইকেইটাই বাতৰি আছিলে বুজি পালে নে ভাল লাগিলে নে ক'ব উপকৃত যদি হৈছে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো এবাৰ লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব অহা ৰবিবাৰে আৰু কিছুমান ইণ্টাৰেষ্টিং বাতৰি লৈ আহিম আপোনালোকে প্ৰশ্নবোৰ কমেণ্ট ছেকশ্যনত ছল্ভ কৰি জনাব মোক আৰু এনচাৰটো কিন্তু লিখিবলৈ চেষ্টা কৰিব ধন্যবাদ